স্বাগতম জনাইছোঁ প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান বিষয় কংগ্ৰেছে এক নতুন সঞ্জীৱনী লাভ কৰিছে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পৰা আৰু আজি গৌৰৱ গগৈ যোৰহাটৰ সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ দীৰ্ঘদিন ধৰি তেওঁৰ পৰিয়ালে কলিয়াবৰ সংসদীয় সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ পৰা তেওঁৰ পিতৃ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পৰা খুৰাক সাংসদ হোৱাৰ পৰা এক দীঘলীয়া সময় ধৰি পিতৃ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা ৰাজনৈতিক পৰিক্ৰমাত তেওঁলোকৰ দিল্লীৰ পৰা দিছপুৰলৈ দীঘলীয়া বিচৰণৰ অভিজ্ঞতা আছে আৰু এই সময়ছোৱাত বিভিন্ন বিতৰ্কও সাঙুৰ খাইছে সাহসীয় পক্ষই গৌৰৱ গগৈৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বিতৰ্ক অভিযোগ উত্থাপন কৰি তেওঁক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ মাজতে আজি ভূপেন বৰাই আনুষ্ঠানিকভাৱে দায়িত্ব চমজাই দিলে সভাপতি হিচাপে গৌৰৱ গগৈয়ে দায়িত্ব লৈছে ভূপেন বৰাই আজি দায়িত্ব চমজাই দিয়াৰ সময়ত দুটা গুৰুত্বপূৰ্ণ কথা কৈছে যে ভাগ্যই যিমান দিয়ে তাতকৈ বেছি সম্ভৱ নহয় গীটাৰ শ্লোক আওৰাই আৰু সামান্য হয়তো বৰাৰ দুখ থাকি গ'ল নিৰ্বাচনলৈকে তেওঁ দলটো চলাই নিয়া অৱশ্যে এইটো কথা অৱধাৰিত আছিল যে কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত ভাৰতীয় জনতা পাৰ্টিৰ যি উজনি অসমত শক্তিশালী স্থিতি ক'বলৈ গ'লে সম্পূৰ্ণ উজনি অসম নিজৰ দখলত ৰাখিছে ইয়াত প্ৰত্যাহ্বান জনাব পৰা এজন নেতাৰ সন্ধান কৰিব আৰু তেনে নেতাক প্ৰক্ষেপ কৰিব এইটো অৱধাৰিত আছিল ইয়াৰ বিপৰীতে সাহসীয় পক্ষৰ কেনে ৰণকৌশল হয় সেয়াও চাবলগীয়া হ'ব আৰু নানান জল্পনা কল্পনাও চলি আছে ভূপেন বৰাই এতিয়া কি কৰিব বানাক্ৰান্ত লোক মুখ্যমন্ত্ৰী কালি লখিমপুৰলৈ যোৱাৰ পাছত আজি বৰাক উপত্যকাত উপস্থিত হৈছে গৌৰৱ গগৈৰ সভা অনুষ্ঠিত হ'ল আৰু তাত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতে তেওঁ অসমৰ জনতাক তেওঁ আশা কৰিছে যে তেওঁ এই যি নিৰ্বাচনমুখী তেওঁৰ ৰাজনৈতিক যাত্ৰা এই যাত্ৰা সফল হ'ব সমগ্ৰ বিষয়টো মই আলোচনা কৰিম মোৰ সৈতে এডিএফৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া সংযুক্ত হৈছে মুজিবুৰ ৰহমান ডাঙৰীয়া স্বাগতম জনাইছোঁ মোৰ সৈতে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা উপসভাপতি জয়নাথ শৰ্মা ডাঙৰীয়া সংযুক্ত হৈ আছে স্বাগতম জনাইছোঁ প্ৰাক্তন মন্ত্ৰী মোৰ সৈতে ভাস্কৰজ্যোতি বৰুৱা বিধায়ক কংগ্ৰেছ সংযুক্ত হৈ আছে স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে সঞ্জয় কিষাণ ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী বিধায়ক ভাৰতীয় জনতা পাৰ্টি সংযুক্ত হ'ব আৰু মই প্ৰথমতে আহিব বিচাৰিছোঁ মুজিবুৰ ৰহমান ডাঙৰীয়া এআইডিএফৰ বিধায়ক সংযুক্ত হৈ আছে মুজিবুৰ ৰহমান ডাঙৰীয়া গৌৰৱ গগৈ দায়িত্ব লোৱাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিল যে কংগ্ৰেছে শক্তিশালীভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব কিন্তু অতি শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত দেখা গ'ল লোকসভা নিৰ্বাচনত দেখা গ'ল যে কংগ্ৰেছ আৰু আপোনালোকৰ দল দুয়োটা দলেই সংখ্যালঘু এলেকাত আধিপত্যৰ বাবে তুমুল এক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু আপোনালোকৰ ফালৰ পৰা মিত্ৰতাৰ কথা বাৰে প্ৰতি কোৱা হৈছে যদিও কংগ্ৰেছে পোনচাতেই নাকচ কৰিছে আৰু গৌৰৱ গগৈৰ এই দায়িত্বভাৰ কাৰ্যকালতো আপোনালোকৰ দলৰ সৈতে মিত্ৰতা হোৱাৰ সম্ভাৱনা তেনেই কম অন্ততঃ তেওঁৰ এই পৰ্যন্ত যি স্থিতি দেখিবলৈ পোৱা গৈছে এআইডিএফ নোহোৱাকৈ বিৰোধী ঐক্য গতিকে নিৰ্বাচনমুখী সংখ্যালঘুৰ ৰাজনীতি এবাৰ সংখ্যালঘু এলেকাত দুয়োটা দলৰ ৰাজনীতি কেনেদৰে আপোনালোকে যদি 100% আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰে সংখ্যালঘু এলেকাত কংগ্ৰেছেও প্ৰক্ষেপ কৰে গতিকে বিৰোধী ঐক্য কোন দিশেৰে যাব সেইটোও চাবলগীয়া হৈ থাকিব মূলতঃ গৌৰৱ গগৈ দায়িত্ব আৰু সংখ্যালঘু এলেকাৰ ৰাজনীতিয়ে ভৱিষ্যতমুখী অসমৰ নিৰ্বাচনমুখী অসমৰ ফলাফল কেন্দ্ৰিক বহু কথাই তাত ওপৰত নিৰ্ভৰ কৰিব মুজিবুৰ ৰহমান ডাঙৰীয়া প্ৰথম কথা হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া মানে আপোনাৰ এপিচিচিৰ চেয়াৰমেন হৈছে তেখেতলৈ আমাৰ ধন্যবাদ থাকিল আন্তৰিক অভিনন্দন থাকিব আৰু কথাটো হৈছে তেখেতে পঞ্চায়তে নাকচ কৰাৰ কথাটো কৈছে এলায়েন্সৰ কথাটো আমি এলায়েন্সটো আমাৰ লগত কৰক নকৰক পিছৰ কথা কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া যিহেতুকে বিৰোধী দল মানে মুৰব্বী হিচাপে এপিচি চেয়াৰমেন হিচাপে তেখেতে এটা মানে অপাৰেশ্যনত এটা নেতৃত্ব দিব পাৰিব বা 2026 চনত এটা ভাল ফলাফল লৈ আহিব এই আশাটো অসমৰ বিভিন্ন কোণৰ পৰা দেখা পোৱা গৈছে লগতে আৰু এটা কথা হৈছে যে আমি আমাৰ যি 25-30খন সিট আছে আমি অলৰেডি মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ দলৰ সভাপতি তথা আমাৰ কোৰ কমিটি এটা সিদ্ধান্ত লৈছে যে আমি 30-35খনৰ ওপৰত আমি কণ্টেষ্ট নকৰোঁ এছেম্বলি সিটত গতিকে আমি আমাৰ লিমিটেড সিটৰ ভিতৰত আমি কণ্টেষ্ট কৰিম আমি আমাৰ দলটো আগুৱাই লৈ যোৱাৰ কাৰণে যিকেইটা সাংগঠনিক মানে কাম কৰিবলৈ গোটেইখিনি আমি কৰি আছো আৰু আমি কাৰোবাৰ লগত এলায়েন্স হোৱা নোহোৱা আমি বিচাৰিম এটা যে অসমৰ পৰা বিজেপি উৎখাত কৰিব লগা হ'লে গৌৰৱ গগৈৰ নেতৃত্বত এটা মানে সৌহাৰ্দ্যপূৰ্ণভাৱে যিবিলাক সৰু সৰু পলিটিকেল পাৰ্টি আছে যেনেকে আপোনাৰ তৃণমূল কংগ্ৰেছ আছে ইউডিএফ আছে বা বিপিএফ আছে ইউপিপিএল আছে বা অন্যান্য যি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অজাপ আছে আপোনাৰ অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দল আছে গোটেইকেইটা দলৰ লগত তেখেতে বহি আলাপ আলোচনা কৰিলে মই ভাবো 2026 চনত তেখেতে যিটো ইচ্ছা লৈ কিনে আৰু তেখেতক অসমৰ ৰাইজে যিটো বিচাৰিছে তেতিয়াহে মানে ফলশ্ৰুতি হ'ব আদাৰৱাইজ যদি তেখেতে ভাবে যে নাই আকুৰ গুচ মনলৈ থাকে যি দলৰ 15জন বিধায়ক আছে
যি দলৰ আপোনাৰ 3জন সাংসদ আছিলে এই দলৰ ভেটি এতিয়া শক্তিশালী ভেটি আছে সেই দলক মানে অৱজ্ঞা কৰি আপোনাৰ আজি ৰাইজৰ দলৰ মাত্ৰ এজনে বিধায়ক আছে আৰু আপোনাৰ ৰঞ্জিত গগৈ ডাঙৰীয়াৰ কোনো দলৰ কোনো হেৰি এতিয়ালৈ কোনো বিধায়ক পোৱা নাই কিন্তু এটা ভেটি আছে নথকা নহয় গতিকে গোটেইকেইটাক একেলগে লৈ কিনে যদি আগুৱাই যায় তেতিয়াহ'লে মই ভাবিম যে 2026 চনত বিজেপিক প্ৰতিহত কৰাৰ কাৰণে গৌৰৱ গগৈ এটা সবল নেতৃত্ব ল'ব পাৰিব জনাৰ্দন ডাঙৰীয়া বৰ জটিল সময় কাৰণ নিৰ্বাচনলৈ মাজত কোৱা হৈছে যে দীঘলীয়া সময় আছে বুলি কিন্তু 7 মাহৰ পৰা 8 মাহ সময়হে মাত্ৰ নিৰ্বাচনী দিন ঘোষণালৈ আছে গতিকে এনে সময়ত এক বিৰোধী শিবিৰ শক্তিশালী কৰাত গৌৰৱ গগৈৰ যি তেওঁৰ দায়িত্বভাৰ অৰ্পণ আজি দায়িত্বভাৰ গ্ৰহণ ই এটা বিৰোধী শিবিৰক বিশেষকৈ কংগ্ৰেছক উৎসাহিত কৰিব মই যেটো মোৰ মানে ভাব সেই ভাবটোৰ লগত আপোনাৰ অলপমান ভাবটো মিলা নাই মানে গৌৰৱ গগৈ কংগ্ৰেছৰ কাৰণে এতিয়া এটা সঞ্জীৱনী এটা ক্ষণিকভাৱে ফৰ টাইম বিং অনলি কাৰণ কংগ্ৰেছ এতিয়া একত্ৰিত দল নহয় কংগ্ৰেছ আচলতে ডিভাইডেড হাউচ আজি আপুনি মন কৰিছে কিমান দুখেৰে হেৰিয়ে ভূপেন বৰাই ষ্টেটমেণ্টটো দিছে গতিকে ভূপেন বৰাই এই সময়ত তেওঁক আঁতৰাই দিওঁতে আৰু খুব অনাৰেবলি তেওঁক আঁতৰাই দিয়া নাই আনকি মই শুনামতে এই সম্পৰ্কত তেওঁৰ লগত চেণ্ট্ৰেল কংগ্ৰেছ লিডাৰশ্বিপে আলোচনা কৰাও নাছিল এতিয়া যিটো মই মানে দেখিছোঁ যোৱা উপনিৰ্বাচনত মানে 42 সিটক লৈ গৌৰৱ গগৈ ডাঙৰীয়াই যিটো আকৰগোজ এটা ভাব লৈ হেৰি কৰিলে সেইটোৰ পৰা এটা তেখেতৰ যিটো মানসিকতা সেই মানসিকতাটো যি কংগ্ৰেছ দলক যে একত্ৰিত কৰি ৰাখিব পাৰিব সেইটো মই নাভাবোঁ আৰু আনটো কথাটো হৈছে মানে গৌৰৱ গগৈৰ এগেইনষ্টে যি ধৰণৰ এটা অভিযোগ বিশেষকৈ পাকিস্তানৰ লগত লিংক থকা বুলি যিটো অভিযোগ উঠিছে এই অভিযোগটো আপুনি নিশ্চয় মন কৰিছে যে খণ্ডন কৰাৰ ক্ষেত্ৰত ৰাইজৰ দৃষ্টিত তেওঁ মানে বোল্ড ষ্টেপ লোৱা নাই এতিয়ালৈকে আনকি তেওঁ পাকিস্তানলৈ গৈছিল নে নাই আজি 6 মাহ ধৰি তেওঁ একো কথা মৌন হৈ আছিল এই ৰিচেণ্টলি তেখেতে কথাটো কৈছে যে মই পাকিস্তানলৈ গৈছোঁ কিন্তু মই 16 চনত নে 10 বছৰ আগত নে 11 বছৰ আগত গৈছোঁ এনেধৰণৰ কথাটো কৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈ আছে যে 16 নে 10 ছেপ্টেম্বৰৰ দিনাখনে তেওঁ এটা হেৰি এটা দিব সেইটো লৈ সেই বিস্ফোৰণটো যদি ঘটে আৰু সেই ক্ষেত্ৰত যদি কিবা প্ৰমাণদায়ক কথা হেৰিৰ তৰফৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা SITয়ে বা মুখ্যমন্ত্ৰী মহোদয়ে কিবা যদি প্ৰমাণ ৰাইজৰ আগত দিয়ে সেইটো যদি কিবা কাৰণত খণ্ডন কৰিব নোৱাৰে আজি যিটো কংগ্ৰেছে উৎসাহ পাইছে সেই গোটেই উৎসাহটো ওপৰত মানে পানী ঢালি দিয়াৰ নিচিনা হ'ব মানে জুইত পানী ঢালি দিয়াৰ নিচিনা হ'ব গতিকে মই ভাবা নাই যে কংগ্ৰেছে নতুন এটা সভাপতি পোৱাৰ কাৰণেই অসমত সাংগঠনিক কথাটো শক্তিশালী কৰিব পাৰিব নিশ্চয় এইটো কথা সঁচা এটা নতুন উৎসাহ লৈ কোনো ঠাইত কংগ্ৰেছ কৰ্মীসকলে কাম কৰিবলৈ এটা প্ৰেৰণা পাব কিন্তু এটা কথা আপুনি চাওক কংগ্ৰেছৰ আজিৰ দিনটোত ভোট বেংক য'ত সেই একে ঠাইতে AIUDFৰ ভোট বেংক সেই একে ঠাইতে এতিয়া ৰাইজৰ দলে এৰি দিছে আপোনাৰ দলগাঁৱত ৰাইজৰ দলে কংগ্ৰেছৰ পৰা বা UDFৰ পৰা চিট এটা জিলা পৰিষদৰ কাৰণে বাবদ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁলোক ওলাই আহিছে গতিকে সেইফালৰ পৰাও তেওঁলোকে আজিৰ দিনটোত আজিৰ এই পৰিৱেশত বিজেপিৰ সাংগঠনিক গাঁথনিৰ লগত কংগ্ৰেছৰ সাংগঠনিক গাঁথনি একেবাৰে তুলনা নহয় নগণ্য অসমৰ গোটেই জিলাবিলাকত চাব বিশেষকৈ খিলঞ্জীয়া অসমীয়া মানুহ য'ত আছে তাত কিন্তু কংগ্ৰেছৰ এতিয়া তৃণমূল পৰ্যায়ত তেওঁলোকৰ সংগঠন একেবাৰে আপুনি হলুক ঢলুক হৈ গৈছে সেই সংগঠনটো এতিয়া
এই 8 মাহৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াই কেনেধৰণে মানে সেই আন্তঃগাঁথনিটো তেওঁ আগৰ আন্তঃগাঁথনিটো পুনৰ ঘূৰাই আনিব পাৰিবনে নোৱাৰে এইটো কিন্তু মোৰ সন্দেহ আছে। আৰু আন এটা কথা মই কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ সম্পৰ্কত আজিৰ দিনটোত তেখেত এটা গোটেই অসমৰ কাৰণেই নহয়, ভাৰতবৰ্ষত তেওঁ বিৰোধী পক্ষৰ পাৰ্লিয়ামেণ্টত এজন দলপতি হৈ থকা অৱস্থাত তেওঁৰ বিৰুদ্ধে এনেধৰণে এটা গুৰুতৰ অভিযোগ অনাৰ পিছত তেওঁ যি ধৰণে মানে মূৰ পতকা দি মানে অলপমান নিজকে এৰাই চলিবলৈ বিচাৰিছে, এইটোৱে কিন্তু মই ভাবোঁ ইয়াত কিবা ডালমে কুছ মানে ক'ৰবাত কিবা এটা নিশ্চয় কথা আছে, যাৰ ভালটোতো দেখিব পাৰে, বেয়াটোৱে দেখিবনে? নহয়, আপোনাৰ কথাটো হৈছে কি তেওঁ বুকু ডাঠ কৰি আজিৰ দিনটোত গোটেই কথাটো এটা দীঘলীয়া সময়ৰ কাৰণে তেওঁ কৰিলে, আৰু 3টা কথাটো তেওঁ নাই মানে অস্বীকাৰ কৰিব নোৱাৰে। 1 নম্বৰ কথা হ'ল তেওঁৰ মিছেজে য'ত চাকৰি কৰিছে যিটো NGOত, সেই NGOটোৰ গোটেই কথাটো হৈছে কি তাৰ যিজন গৰাকী সেই গৰাকীজন পাকিস্তানী। আনটো কথাটো হ'ল কি তেওঁৰ মিছেজ আজিলৈকে কি কাৰণত ভাৰতীয় হ'ব খোজা নাই, এই উত্তৰটো যদি কিবা কাৰণত চিফ মিনিষ্টাৰে সোধে ৰাজহুৱাভাৱে তেখেতে উত্তৰ দিব নোৱাৰিব নহয়। আকৌ তেখেতৰ প্ৰথম ল'ৰাজন ইণ্ডিয়ান চিটিজেন মানে বাই বাৰ্থ ইণ্ডিয়ান চিটিজেন হ'ল, কিন্তু তেওঁ হয়তো উইড্ৰ কৰিছে। আৰু ছেকেণ্ডটোতো ইণ্ডিয়ান চাৰ্টিফিকেট লোৱাই নাছিলে বা তেওঁ বাই বাৰ্থ আছে UKৰ। এতিয়া এই গোটেই কথাবিলাকৰ সম্পৰ্কত এটা পৰ্যায়ত আমি তৎক্ষণাত কথাটো কৈ দিব নোৱাৰোঁ, কিন্তু আজি ডিফেন্সিভ মুডত গুচি গৈছে মানে গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হোৱাৰ পিছত তেওঁ কংগ্ৰেছ দলৰ সাংগঠনিক কথাটো লাগি থকা অৱস্থাতে তেওঁ যদি এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যিবোৰ অভিযোগ আনিছে এই অভিযোগবোৰ যদি খণ্ডন কৰিব নোৱাৰে আৰু SITয়ে যদি কিবা কাৰণত তেওঁলোকে যদি প্ৰমাণ পোৱাৰ পিছত তেওঁৰ এগেইনষ্টে কিবা চাৰ্জশ্বিট বা তেওঁক আনকি জেৰা কৰিব যদি আৰম্ভ কৰে, তেখেতৰ কিন্তু ভাৱমূৰ্তিটো একেবাৰে আজিৰ দিনটোত তেখেতে যি ধৰণে ঠন ধৰি উঠিবলৈ দেখুৱাইছে, এটা সবল ভাৱমূৰ্তি দেখুৱাইছে, সেইটো কিন্তু ধূলিচ্ছাত হৈ যাব। হয়, মুজিবুৰ ৰহমান ডাঙৰীয়া, কিন্তু এইটো সম্ভৱনে যে কিবা প্ৰকাৰে হ'লেও আপোনালোকক এখন এৰি নিদিলেও মিত্ৰতা নকৰিলেও যদি বিজেপি আপোনালোকৰ উমৈহতীয়া শত্ৰু হয়, আপোনালোকে নিজাকৈ কেইখনমান এখন অন্ততঃ বিৰোধীলৈ আন দললৈ এৰি থ'ব, অন্ততঃ য'ত আপোনালোকৰ জিকাৰ সম্ভাৱনা নাই বা য'ত তেওঁলোকৰ বেছি শক্তিশালী? আমি বিচাৰিছোঁ 2026 চন নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িক শক্তিটো ত্যাগ কৰিবলৈ বিজেপি চৰকাৰটো আঁতৰাব লাগিব। ইয়াৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ, আৰু আমি সেইকাৰণে কংগ্ৰেছ দলৰ পৰা যেতিয়া নেকি আপোনাৰ ভূপেন বৰাক আঁতৰাই কিনে আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে নিক্ষেপ কৰিলে, তেতিয়া কিন্তু আমি ভালে পাইছিলোঁ। আমি সেইকাৰণে ভাল পাইছিলোঁ। তেখেতৰ দেউতাক যদিও মানে এটা সময়ত কৈছিলোঁ শহীদ বদৰুদ্দিন বুলি, কিন্তু মৃত্যুৰ আগত দেখা পোৱা গৈছে তেখেতে এলায়েন্সটো বিচাৰিছিলে। আৰু আমি বিচাৰিছোঁ, এতিয়াও আমি বিচাৰি আছোঁ যে যদি বিজেপিক আমি সাম্প্ৰদায়িক বিজেপিক ক্ষমতাৰ পৰা আঁতৰাব লাগে, তেতিয়াহ'লে আপোনাৰ যিবিলাক সৰু সৰু দল আছে, যেনেকে আপোনাৰ মই কথাটো কৈছোঁ, UPPL আজি এটা ডাঙৰ দল বুলি ক'ব লাগিব, BPF ডাঙৰ দল বুলি, UDF এটা ডাঙৰ শক্তি বুলি ক'ব লাগিব, যি দলৰ আজিৰ দিনতো 14জন 15জন বিধায়ক আছে। গতিকে গোটেইকেইটাক একেলগে লৈ কিনে যদি তেখেতসকলক চেষ্টা কৰে, তেতিয়া নিশ্চিতভাৱে গৌৰৱ গগৈ অহা দিনত এটা ভাল ফলাফল দেখাব পাৰিব বুলি আশা কৰিছোঁ। আৰু যদি তেখেতসকলে যদি ইমিচিউট পলিটিক্স কৰে, তেতিয়াও মই ভাবোঁ যে বেছি এটা ভাল হ'ব বুলি মই নাভাবোঁ। লগতে আমাৰ জগন্নাথ শৰ্মা ডাঙৰীয়া বহুত পুৰণা পলিটিচিয়ান, ভেটাৰান পলিটিচিয়ান বুলি ক'ব লাগিব, প্ৰাক্তন মন্ত্ৰী। তেখেতে এটা কথা কৈছে যে আমাৰ অসমীয়া হিন্দু অঞ্চলত মানে আপোনাৰ কংগ্ৰেছৰ অৱস্থা অতি দুৰ্বল। এইটো সঁচা কথাই কৈছে। মোৰো ঘৰৰ ওচৰত যিখিনি আপোনাৰ হিন্দু মানুহ আছে বা বিশেষকৈ অসমীয়া হিন্দু মানুহ আছে, এইখিনিত কিন্তু সঁচাকৈ দুৰ্বল দেখা পাইছোঁ, চিপাঝাৰ, মঙলদৈত। গতিকে এইখিনি তেখেতসকলে এটা কাম কৰিব লাগিব, খালি মুছলমান অঞ্চলত বা মিয়া অধ্যুষিত অঞ্চলত মানে আপোনাৰ কংগ্ৰেছে আগুৱাই গ'লে নহ'ব। তেখেতক সমানে আপোনাৰ কাৰ্বি আলং, আপোনাৰ ডিমা হাছাও
বা আপোনাৰ আপাৰ আছাম বৰাক ভেলী এইবিলাক জেগাত যাব লাগিব কিন্তু কংগ্ৰেছক দেখা পোৱা যায় কংগ্ৰেছৰ যিসকল লিডাৰ আছে তেখেতসকল সদায় মানে মিয়া অঞ্চলত মানে কাম কৰিব খোজে বা মুছলিম অঞ্চলত কাম কৰিব খোজে গতিকে মুছলমান অঞ্চলৰ গোটেইকেইটা চিট যদি তেখেতসকলে পায় আৰু আপাৰ আছামত যদি আপোনাৰ ভালকে চিট আনিব নোৱাৰে বা যেটা ভাল সংখ্যক যদি চিট জিকাব নোৱাৰে তেতিয়াহ'লে কোনো পৰ্যায়ে মানে আপোনাৰ বিজেপিক 2026 আঁতৰ কৰাটো অসম্ভৱ হৈ পৰিব গতিকে আমাৰ আহ্বান থাকিব মাননীয় সাংসদ মহোদয় মাননীয় সভাপতি এপিচিচি সভাপতি মহোদয়লৈকে যে আপোনাৰ নেতৃত্বত 2026 চনত আপুনি কেনেকৈ কি ভাল হ'ব আপোনাৰ সৰু সুৰা দলবিলাকক ইগনোৰ নকৰি আপুনি লগত ৰাখি কিনে আপুনি দলটো আগুৱাই লৈ গ'লে নিশ্চিতভাৱে আপোনাৰ মনৰ আশা পূৰণ হ'ব কিন্তু এৰি দিব নিদিয়ে যদি কয় যে আপোনালোকে এখন আপোচ কৰক ধৰক আমি এটা সংখ্যা কৰিলোঁ 35খন 38খন আসন যদি আমি ধৰি লওঁ য'ত সংখ্যালঘুৰ ভিতৰে পোনপটীয়াকৈ ফলাফলত প্ৰভাৱ বিস্তাৰ কৰে তেনেহ'লে সিমানখিনি আসনৰে বোলে আধা আমি কংগ্ৰেছক দিলোঁ আধাতে আমি খেলি সন্তুষ্ট হৈ থাকোঁ ইউডিএফৰে জিকিব ইউডিএফ বা কংগ্ৰেছ জিকিব কংগ্ৰেছ জিকিলে গোটেইকেইটা যদি কংগ্ৰেছে জিকিলে সেই মুছলমানৰ এমএলএ জিকিব আকৌ আপোনাৰ হেৰিৰ পৰা ইউডিএফৰ পৰা জিকিলে গোটেই মুছলমানৰ এমএলএ জিকিব আমিতো আৰু বিজেপিৰ লগত কোনো দি এলায়েন্সত নাযাওঁ আমি গ'লে কংগ্ৰেছৰ লগত যাব লাগিব গতিকে আমি আশা কৰিম যে কংগ্ৰেছে মানে কমচে কম মানে এইফালে এলায়েন্সটো যদি মানে আপোনালোক তেখেতক ডিনাই কৰিছে এলায়েন্স নকৰে গতিকে আমিও অলৰেডি মানে এটা সিদ্ধান্ত লৈছো আমি এলায়েন্সৰ মানে আমিও বিচৰা নাই যে তেখেতসকলে আমাক ল'ব নোখোজে আমাক ওলাই দিছে ভূপেন বৰা ডাঙৰীয়াই আৰু ভূপেন বৰা ডাঙৰীয়াই কাৰ লগত কি নেতৃত্বত কেনেকৈ কি কাৰ ঠাৰত কামবিলাক কৰি আছে এইটো আপোনালোকে গম পায় গতিকে এই মুহূৰ্তত যদি তেখেতসকলে কয় যে নাই আমি 15খন মানে আসন এৰি দিম আপোনাক 20খন তেতিয়া আল্টিমেটলি এলায়েন্সৰ কথাটো আহি গ'ল গতিকে এলায়েন্সৰ কথা যিহেতু এইমাত্ৰ অহা নাই আমি এতিয়ালৈকে 25খন আসনত আমি আমাৰ কেণ্ডিডেট দিয়া হ'ব আমাৰ চিট আমাৰ কেণ্ডিডেট থাকিব আমি 25খন মানে চাওক তেখেতে যিবোৰ কথা কৈছে কিন্তু এইটো কথা এতিয়া এই মুহূৰ্তত কৈ দিব নোৱাৰি যে মানে কি হ'ব মিত্ৰতালৈ কিন্তু এটা কথা ঠিক যে গৌৰৱ গগৈয়ে সন্মুখৰ পৰা অফিচিয়েল মিত্ৰতা AIDFৰ লগত নকৰে তেখেতৰ দেউতাকে যিটো কথা কৈছিল কিন্তু এনেকুৱা এটা ইংগিত দেখা যায় যে আনঅফিচিয়েলি তেওঁলোকে 10খনমান চিট হ'লেও আণ্ডাৰষ্টেণ্ডিঙত ৰাখিবলৈ চেষ্টা কৰিব তাৰমানে য'ত কংগ্ৰেছৰ MLA আছে বা পাৱাৰফুল তাততো কংগ্ৰেছে কৰিবই অন্ততঃ যোৱা লোকসভা নিৰ্বাচনৰ ভোটৰ পেটাৰ্ণটো তেওঁলোকে লৈ সেইটোকে আধাৰ হিচাপে লৈ 10খনমানতো AIDFক দিবই লাগিব তেওঁলোকৰ 15খন এতিয়াতো মানে তেওঁলোকৰ MLA সংখ্যাৰে তেওঁলোকে যিটো পাব সেইটোতো তেওঁলোকে আৰু দাবী কৰি দিব আজি আৰু দলে এৰি দিব আনটা কথা হ'ব পাৰে কিন্তু এটা ধৰক ঢিং আসনখন যদিও আমিনুল ইছলাম AIDFৰ বিধায়ক আছে কিন্তু কংগ্ৰেছে পঞ্চায়ত ইত্যাদিত ভাল ফলাফল কৰিছে লোকসভাটো পৰম্পৰাগতভাৱে যেতিয়া কলিয়াবৰত গৌৰৱ গগৈয়ে খেলিছিল ভাল ভোট পায়েই কিন্তু অন্য এটা কথা সমীকৰণ এটা সলনি হৈ যাব পাৰে এনেকুৱা আসনত নাই অন্য এটা কথাও আপুনি চাব যিটো আমাৰ মজিবুৰ ডাঙৰীয়াই ক'লে যে এতিয়া কংগ্ৰেছটো এনেকুৱা কথাটো হৈছে যে তেওঁলোক সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰিয়ে মানে ৰাজনীতিটো কৰিব বিচাৰিছে এইটো কিন্তু ৰাইজৰ মাজত এইটো ওলাই পৰিছে ৰাজনৈতিকভাৱে এই ভাৱটো বা এই ভাৱমূৰ্তিটো কংগ্ৰেছৰ ইতিমধ্যে ৰাইজৰ মনত বিশেষকৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ মনত কথাটো সোমাই গৈছে আৰু সেইকাৰণে UDFৰ লগত এটা কাজিয়া কৰি পোনপটীয়াকৈ কাজিয়া এটা কৰি তেওঁলোকে হয়তো UDFৰ লগত একেবাৰে তলেও আদি নকৰাকৈ মানে স্বতন্ত্ৰীয়ভাৱে খেলিবও পাৰে মই এটা কথাই কথাটো ক'বলৈ গৈছোঁ যে আজিৰ দিনটোত যদি ভোট লাগে হয় তেনেহ'লে সংখ্যালঘু এলেকাৰ পলিচিটো চাই চিতি কৰিব লাগিব কিন্তু এতিয়া কথাটো হৈছে কি কিন্তু এইটো কথাও ঠিক যে যোৰহাট শিৱসাগৰ কেন্দ্ৰিক ৰাজনীতিটোৱে সমগ্ৰ অসমত প্ৰতিফলিত নহয় ডিব্ৰুগড়ত মানে ডিব্ৰুগড় তিনিচুকীয়া বুলি ক'লে এতিয়া তাত মৰাণসকল আছে মটকসকল আছে কোচ যথেষ্ট লোক সম্প্ৰদায় আছে অন্যান্য জাতি জনগোষ্ঠী আছে ত্ৰিশা বাগিচা আছেই তাৰ লগত আকৌ কেইবাটাও সমষ্টিত হিন্দীভাষী তাৰ শক্তিশালী উপস্থিতি আছে বাংলাভাষী কেইবাটাও এলেকাত বাংলাভাষীৰো মানে এটা নিৰ্ণায়ক ভূমিকা আছে যোৰহাটৰ পৰা আৰম্ভ হয় মৰিয়নিকে ধৰি গতিকে বহুমাত্ৰিক এটা ব্যৱস্থাটোত শিৱসাগৰৰ পেটাৰ্ণটোৱে নহয় কিন্তু যিখিনি মানুহ সামগ্ৰিকভাৱে বিজেপি বিৰোধী আৰু ইমানখিনি বিজেপিৰ চৰকাৰ চলি আছে বা আপোনালোকৰ মিত্ৰ দলৰ চৰকাৰ চলি আছে নিশ্চিতভাৱে বিৰোধীক যথেষ্ট চাপ দিছে হেঁচা দিছে ইয়াত মেকানিজিম ব্যৱহাৰ হৈছে তাৰ পাছতো যিসকল লোকে সাহসীয় পক্ষলৈ গুচি যোৱা নাই
এটা আছে এটা ছাতিৰ তলতে নাথাকি চেডেলি ভেডেলি হ'লেও কোনোবা অন্যান্য ছাইড আছে কোনোবাই হয়তো ব্যক্তিগতভাৱে কৰি আছে তেওঁলোকে অন্ততঃ সন্মুখলৈ এটা গোট খাবলৈ পাব মই নকওঁ যে একেবাৰে হিল্লোল ভাঙি বিজেপিৰ পৰা ঢেৰ বুট গৈ আজি ৰাতিটোতে কংগ্ৰেছৰ পৰা গৈ কংগ্ৰেছৰ যোগদান দি পেলাই কংগ্ৰেছ পাৱাৰফুল হৈ গ'ল কিন্তু সেই যে অসংগঠিত হৈ আছিল কোনোবা ব্যক্তি হিচাপে আছিল কোনোবা সংগঠন হিচাপে আছিল কোনোবাৰ বিদ্বেষ আছিল তেওঁলোকে এটা একেখন মঞ্চতে চাব পৰা নিচিনা এটা সম্ভাৱনা এটা দিশ প্ৰকট কৰিব না আপুনি চাওক এটা কথা আপুনিও এটা কথা খুব যদি দকৈ ভাবে যি যোৰহাট সংসদীয় সমষ্টিত ইমান ভালভাৱে ধৰক গৌৰৱ গগৈ জিকিছিল পঞ্চায়ততো তেওঁৰ ৰিজাল্টটো একেবাৰে তাৰ তুলনাত সেই যিটো ঢৌ আছিল গৌৰৱ গগৈ যিটো কথা বিশ্বাস কৰিছে ফলাফলৰ পিছত বা কৈছে গৌৰৱ গগৈ অকণমান ইয়াক মানে মানুহে অলপ ধেমালি কৰা নিচিনাকৈ লৈছে নেকি তেওঁ ক'লে যে নহয় লোকসভাত আমাক ভোট দিলে পঞ্চায়তত তেওঁলোকক দিলে বিধানসভাত আকৌ আমাক দিব মানে তেওঁ শিফটিং অফ দ্য লয়েলিটি ভোটাৰ্ছ লয়েলিটিটো বৰ সহজভাৱে লৈছে মোৰ বোধেৰে ইমান সহজ নহয় তেওঁ এটা নিজকে সান্তনা দিবলৈ কথাটো কৈছে তেখেতে লৈছে এইকাৰণে কংগ্ৰেছৰ কেডাৰ মানে ছাপৰ্টাৰবিলাক বা কংগ্ৰেছৰ সমৰ্থকসকল কেডাৰ বেচিছ নহয় তেওঁলোক ট্ৰেইন আপ নহয় মানে গতানুগতিকভাৱে তেওঁলোকে ৰাজনৈতিক দলৰ কৰ্মী হিচাপে কাম কৰি আছে কিন্তু বিজেপিৰ যিমান কৰ্মী আছে যিমান সমৰ্থক আছে তাৰে আপুনি ধৰিব পৰা 70% মানুহ একদম ট্ৰেইন আপ কেডাৰ গতিকে এই ট্ৰেইন আপ কেডাৰৰ লগত মানে ইমিডিয়েটলি কংগ্ৰেছে এই 8 মাহৰ ভিতৰত সভাপতিটো সলাই লৈ কিবা এটা যি সাংঘাতিক প্ৰভাৱ ৰাজনীতিত সালসলনি কৰিব পাৰিব এই কথাটো বিজেপি অকল বিজেপি নহয় বিজেপিৰ লগত তেওঁলোকৰ আদৰ্শগত তেওঁলোকৰ অভিভাৱক সংঘ পৰিবাৰ আছে সংঘ পৰিবাৰৰ এটা সাংঘাতিক এটা ডাঙৰ মেকানিজিম আছে যোৱা সময়ছোৱাত আপুনি যদি চাই উত্তৰ প্ৰদেশৰ নিৰ্বাচনত লোকসভাত বিজেপিৰ আংশিক বিপদত পৰিছে কে ধৰি আপুনি অন্যান্য ঠাইত মহাৰাষ্ট্ৰ ইত্যাদিত বিপদত পৰাৰ পাছত সংঘৰ পৰা তৃণমূলত ঘৰে ঘৰে গৈ দুৱাৰে দুৱাৰে গৈ যি এক সংগঠিত অভিযান চলালে সেই অভিযানে উপকাৰ কৰিলে যদিও আনুষ্ঠানিকভাৱে মোৰ হাতত ক'ব পৰা কোনো তথ্য কোট ইত্যাদিৰ বাইট নাই বা কোনো এনাউন্সমেণ্ট কৰা নাই প্ৰেছ ৰিলিজ দিয়া নাই কিন্তু গতিবিধি দেখি যোৱা কিছুদিনৰ পৰা কাম কাজ বা মানুহৰ যাত্ৰা ইত্যাদি দেখি অনুমান কৰা হৈছে যে শিৱসাগৰ যোৰহাট গোলাঘাট ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ এইকেইখন এলেকাত ক্ৰমাৎ আজি 5 মাহ 6 মাহ 7 মাহ মানৰ পৰা সংঘয়ো কাৰ্যকুশলতা বৃদ্ধি কৰিছে আৰু তেওঁলোকৰ এফিলিয়েট আৰু ইয়াত মানে অকল এটা সংগঠন বুলি ক'লে নহ'ব আমি যদি কওঁ যে সংঘ বুলি ক'লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক তাতেই মানে কৈ দিলে নহ'ব হয়তো তেওঁলোকৰ এজনো নাই যোৱা তেওঁলোকে একো মুখেৰে নক'ব পাৰে কিন্তু যিহেতু তেওঁলোকৰ এটা ডাঙৰ পৰিসৰত পৰিবাৰ বুলি কয় গতিকে পৰিবাৰৰে অন্যান্য সদস্যসকলে কিছু যেন কিবা এটা কৰি আছে নিচিনা লাগি আছে এই বিষয়টো এড হ'ব আপোনাৰ মই এইবাৰ পঞ্চায়ত ইলেকশ্যনত দেখিছোঁ আমাক বিজেপি মানে হেৰিয়াৰ কাৰণে এৰাউণ্ড আপোনাৰ ইউপি মহাৰাষ্ট্ৰ আৰু দিল্লী ৰিচেণ্ট এইকেইটাত এই সংঘ পৰিবাৰৰ আদৰ্শবাদী সংগঠনৰ মানে কাহিনীটোৰ এটা ভূমিকা আছে আৰু অসমত কোনো প্ৰেছ ৰিলিজ দিয়া নাই কাইলৈ নহয় বুলি ক'লে মই কথাটো প্ৰত্যাহাৰ কৰিব লাগিব মোৰ হাতত কোনো উপায় নাই কিন্তু সাংবাদিক হিচাপে মই যিটো মানে এটা গতিবিধি দেখি থাকোঁ গতিবিধিৰ পৰা দেখা গৈছে যে যোৰহাট শিৱসাগৰত তেখেতসকলে কষ্ট কৰি আছে মানে চাওঁ আৰু ডাঙৰ ডাঙৰ মানুহবোৰ গৈ পেলাই মিটিং পাতি ভাষণ চাখন দি থকা নাই কিন্তু তলে কৰি আছিল আৰু তাৰ এটা খুব ইণ্ডিকেশ্যন পোৱা গৈছে সেইটো অলপ ভালকৈ চাব লাগিব আপুনি চাব সংঘৰ এজন কৰ্মীয়ে হোটেলত গৈ নাথাকে চিধা গৈ কোনোবা এজন তেওঁৰ চিনাকি মানুহৰ ঘৰত থাকিব আৰু তাতে খোৱা লোৱা কৰিব আৰু গাঁৱত যিমান মানে সংগঠন কৰিব লাগে কৰিব মই এইবাৰ মই বিজেপিৰ ইমান ভিতৰুৱা কথা মন কৰা নাছিলোঁ এইবাৰ পঞ্চায়ত ইলেকশ্যনত জেপিচিৰ যিটো চিট আমাক এৰি দিছে শিৱসাগৰত সেই চিটটোত মই দেখিছোঁ যে এখন গাঁৱত মিনিমাম সক্ৰিয়ভাৱে বিজেপিৰ 7টামান কমিটি আছে 7টামান এখন গাঁৱত গতিকে এই গোটেই ধাৰাটো শিৱসাগৰত মই যিটো দেখিছোঁ সেইটোতো যোৰহাট লোকসভা সমষ্টিটো আছে বা ডিব্ৰুগড়তো আছে বা অন্য ঠাইতো আছে আৰু যি ধৰণে মুখ্যমন্ত্ৰী মহোদয়ে আপাৰ আসামৰ সম্পৰ্কত যিমান গুৰুত্ব দিছে এইটো কিন্তু তৎক্ষণত
ৰাইজে হেৰি কৰা নাই এইবাৰ মোক অলপতে গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰৰ লগত কথা মই পাতিলোঁ কথা পাতোঁতে তেখেতে ক'লে যে আমি ইমান বানপানীটো বাচি গৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে য'ত অফিচটো পাতিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তাৰ পিছফালে থকা গোটেই ড্ৰেইনটো চাফা কৰাই দিছে গোটেই ডিপাৰ্টমেণ্ট সক্ৰিয়ভাৱে লাগিছে ডিব্ৰুগড়ত আমাৰ কিন্তু এইবাৰ বানপানী হোৱা নাই কিমান ডাঙৰ কথা মানে বানপানীৰ ক্ষেত্ৰত মানে শুনক বানপানীৰ ক্ষেত্ৰত হোৱা নোহোৱাৰ ক্ষেত্ৰত মই মানে ভাবোঁ যে এইবাৰ যে বানপানী হোৱা নাই আমিতো এতিয়া জেঠ মাহতে আছোঁ আষাৰ শাওণ ভাদলৈকে আছেই আমাৰতো মানে পুৰণা কথা আছে যে শাওণলৈকেও হয় ভাদলৈকেও হয় গতিকে প্ৰথমৰ পৰা এটা কথা দেখা গৈছে যে এইবাৰ মাথাউৰিবোৰ অলপ ভাল হৈছে তাৰমানে এইবাৰ নতুন ঠাইত ফ্লাড হ'ব কাৰণ অতিৰিক্ত যি পানী আমাৰ ব্ৰহ্মপুত্ৰই কঢ়িয়াই আনে উপনৈসমূহে কঢ়িয়াই আনে জলবিদ্যুৎ প্ৰকল্প এৰি দিয়ে সেইটোত গতিকে বানটো এটা বেলেগ ধৰণৰ কথা আৰু ডিব্ৰুগড়লৈ যিমানেই নলা ইত্যাদি পৰিষ্কাৰ নকৰক এটা ভাবুকি থাকিবই মানে ব্ৰহ্মপুত্ৰ ডিব্ৰুগড়ৰ চাৰ্কিট হাউচৰ পৰা সাধাৰণতে কি হয় যে আপুনি স্থলভাগৰ পৰা পানীখিনি দেখি নাথাকে ক'তো সাগৰ নহ'লে কাৰণ তলত থাকে কিন্তু আপুনি ডিব্ৰুগড়ত পুৰণা চাৰ্কিট হাউচ বা তাৰ আশে পাশে এলেকাৰ পৰা যদি চায় তেনেহ'লে আপোনাৰ চকুৰ সন্মুখত পানীখিনি ভাহি থাকে অৰ্থাৎ পানীখিনি ওপৰলৈ আছে এই বিষয়টো যিসকলে নৈ পাৰে পাৰে খোজ চোজ কাঢ়ি ঘূৰি কৰি ফুৰে তেওঁলোকে জানে গতিকে আজি নহ'লেও বানৰ লগত কেনেকৈ দীৰ্ঘকালীন মোকাবিলা কৰা হয় চৰকাৰৰ শক্তিৰে ব্ৰহ্মপুত্ৰ এনে বিশাল শক্তিশালী এক মানে নদী ইয়াক মানে আমাৰ চৰকাৰ মেকানিজিম এই প্ৰযুক্তিৰে এতিয়াও ক'ৰবাত ইচ্ছা কৰিলে বন্ধ কৰি ৰাখিম বুলি বহুত দিনলৈ সফলতা পাব মানে সেইটোৰ নিচিনা নালাগে কিন্তু বানৰ ক্ষেত্ৰত কিন্তু আমি বানৰ কথা পিছত পাতিম আজিতো আমি গৌৰৱ গগৈ পাতি আছোঁ সঞ্জয় কিষাণ ডাঙৰীয়া সংযুক্ত হৈছে গৌৰৱ গগৈ সভাপতি আজি দায়িত্ব ল'লে আপোনালোকৰ কাৰণে বিপদ বাঢ়িব বুলি তেওঁলোকে আজি স্পষ্টভাৱে ৰাজীৱ ভৱনৰ পৰা বাৰ্তা দিছে আৰু কৈছে যে গৌৰৱে যোৰহাটত যি দেখুৱালে এতিয়া সমগ্ৰ উজনি অসম উত্তৰ দক্ষিণ পাৰ দুই পাৰে মিলি এটা চমক লগা পৰিৱেশৰ সৃষ্টি কৰিব বুলি তেওঁলোকে আশা কৰিছে আচলতে আমি আদৰণি জনাইছোঁ গৌৰৱ গগৈ আহিছে ডেফিনেটলি আৰু তেনেধৰণৰ কোনো কথা নাই যে গৌৰৱ গগৈক লৈ পেলাই সমগ্ৰ অসমত সাংঘাতিক ধৰণৰ কিবা এটা কৰিব মইতো এনেধৰণৰ ভাবোঁ যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ আৰু আমাৰ এলায়েন্স যিসমূহ দলক লৈ পেলাই আমি আজি অসমত চৰকাৰ চলাইছোঁ বা ৰাজনীতি কৰিছোঁ আৰু আমাৰ প্ৰত্যেকজন বুথৰ পৰা আদি কৰি পেলাই আমাৰ মণ্ডল জিলা সমিতি ৰাজ্যিক সমিতি তথা আমাৰ শুভাকাংক্ষীসকল ভাৰতীয় জনতা পাৰ্টীৰ লগত একাকাৰ হৈ পেলাই কেৱল ৰাজনীতিৰ নামত আমি ৰাজনীতি কৰা নাই আমি অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণেও আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কাম কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া কাৰ লগত কাম কৰিব সেই গোটেই গাত চেকা লগা সেইসকলৰ লগতে কাম কৰিব যিসকলে কাজিৰঙাৰ গড় অস্তিত্ব নাইকিয়া কৰি দিছিল যিসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰি পেলাই অসমখনক এটা যি ধৰণৰ ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছিল যিসকলে জাতিভেদৰ নামত ৰাজনীতি কৰিছিল তাৰে যে মানে 30% মান আপোনালোকৰ লগলৈ সেইটো বেয়া লাগে দাদা সমাজ কল্যাণ বিভাগৰ 3 গৰাকী মন্ত্ৰী সেই সময়ত সমাজ কল্যাণ বিভাগৰ কেলেংকাৰী হোৱা বুলি চৰ্চা হৈছিল আপোনালোকে কৈছিল 3 গৰাকী মন্ত্ৰী আপোনালোকৰ তাত আছে প্ৰাক্তন মন্ত্ৰী আপোনালোকৰ তেনেকুৱা ধৰণৰ দৌৰাত্ম উদ্ভণ্ডালি কৰা যথেষ্ট মানুহ আপোনালোকে আনি কিন্তু তেওঁলোকক বৰ মানে শান্তি পানী ছটিয়াই বুলি ক'ব পাৰি আৰু আপুনি এটা কথা জানি ল'ব আমিতো প্ৰথমতে ভাবিছিলোঁ যে আপোনালোক আৰু তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীৰ আইজি যেনেকৈ ধৰণৰ লোক আমাৰ দলটোত নাহক কিয় কিন্তু আমাৰ লক্ষ্য উদ্দেশ্যৰ লগত তেওঁলোকে একাকাৰ হৈ পেলাই কাম কৰিব লাগিব লাগিলে তেওঁ যিয়ে নহওক কামটো কৰিব লাগিব কিন্তু আমি লগে লগে এইটো কথা জানো যে এনেকৈ অসমৰ নিৰ্বাচনত ক'লে যে গড় হত্যাকাৰীকটো জেলত ভৰাই আমি একদম পুৰা দি দিয়া বাৰু 16 মে'ত আমি বাংলাদেশী খেদাব নোৱাৰিলোঁ পিছৰ কথা গড় হত্যাকাৰীক আমি জেলত ভৰাব লাগিছিল ছ'চিয়েল ৱেলফেয়াৰ কেলেংকাৰীত আপোনালোকে ইমান ডাঙৰ কৰি তদন্ত কৰি পেলাই ইটোৰ পিছত সিটো তেতিয়া প্ৰাক্তন মন্ত্ৰীক মাতি আনি খাৰা কৰি দিলে কোনোবাৰ পুতেকক আপোনালোকে দলত ল'লে কোনোবা মন্ত্ৰীকেই ল'লে সেইবোৰ কৰিলে আৰু থাকি গ'ল বিটিআৰত আপোনালোকে হাগ্ৰামা মহিলাক মোটামুটি জেলত ভৰাই দিম বুলিয়ে কৈছিলে কিন্তু এই ইকুৱেশ্যনটোৰ কাৰণেহে আমাৰ সমস্যা হয় যে আপোনালোকে এইটোও ক'ব সেইটোও ক'ব পিছত আমি এইবিলাক কথা বেয়া আছে ঠিক আছে পাহৰি যাব নালাগিব যে আমাৰ
আৰু কেতিয়াবা ঘটনাতে এনেকুৱা হ'ব নালাগে যে আপোনালোকে শান্তি পানী ছটিয়াই দিলে মানে ৱাশ্বিং মেচিনত দি দিলে চাফা হৈ গ'ল কিন্তু চাফা কৰি ল'ব নালাগে কিছুমান দুষ্কাৰ্য আছে দুষ্কাৰ্যৰ শাস্তি দিব লাগে নিশ্চিতভাৱে পৰিষ্কাৰ কৰি পেলাই নিজৰ ৰাজনীতিক সুবিধাজনকভাৱে ব্যৱহাৰ কৰিব বহুতে তেনেধৰণৰ আমি এইটো বিচাৰি আছোঁ অলপ দিনৰ পৰা মানে অসমৰ মানুহে 30-40 বছৰ ধৰি নিৰলস চেষ্টা কৰি আছে যে অকণমান আমাৰ কাম কেইটামান হ'ব লাগে কিন্তু সেইটো হৈ উঠা নাই এইটোৱে দুখৰ কথা আৰু নাই নিশ্চিতভাৱে আপুনি দেখিছে যে আমি যদি সেই পবিত্ৰ শংকৰ মাধৱে সেই তাহানিতে নিৰ্মাণ কৰি থৈ যোৱা সেই পবিত্ৰ নামঘৰৰ মাটি আজি যদি বিজেপি নোহোৱা হ'লে হয়তো সেই মাটিখিনি সম্পূৰ্ণভাৱে কোনোবাই দখলত সম্পূৰ্ণভাৱে লৈ ল'লেহেঁতেন সেই পবিত্ৰ নামঘৰবিলাকে অসমৰ পৰা হয়তো নাইকিয়া হ'ল গ'লে তেনেকৈ ধৰণৰ টাৰ্গেট লৈ পেলাই কামবিলাক কৰি থকা হৈছিলে আজি চৰকাৰী চাকৰিবিলাক তাহানিতেই কোন কোন মানুহক দিয়া হ'ল খিলঞ্জীয়া লোকসকলক কিমান বিতৰণ কৰা হ'ল সেইখিনিতো অসমৰ মানুহে পাহৰি যোৱা নাই তো গতিকে সেই তেনেধৰণৰ মানুহবিলাকে আজি কংগ্ৰেছত আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া যদি কালি তেওঁ কিবা কৰিবলগীয়া হয়তো সেইখিনি মানুহেও তেওঁলোক উপদেশ দিব সেইখিনি মানুহে তেওঁ অসমখনত আকৌ আগৰ তুলনামূলকভাৱে আগৰ দিনৰ দিনবিলাক আমি দেখিবলৈ পাম সেই আমাৰ তিনিচুকীয়ালৈকে বাংলাদেশে প্ৰৱেশ কৰিছিল বৰ্তমান আমাৰ চৰকাৰখন অহাৰ পাছতেই আৰু সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া ডিব্ৰুগড় জিলাতো সেইবিলাক পৰিৱেশ আজি আমি নাইকিয়া হোৱা দেখিছোঁ তো গতিকে এই কথাবিলাকতো অসমৰ মানুহে কেতিয়াও পাহৰি যোৱা নাই আৰু সেইকাৰণে আমি ভাবোঁ যে প্ৰত্যেকজন অসমীয়া জাতিয়ে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে একাকাৰ হৈ পেলাই আজি এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ কাৰণে কাম কৰিছে আৰু যোৱা দিনবিলাকত কংগ্ৰেছে যিদৰে অসমীয়া জাতিটোক বা অসমৰ পৰিৱেশটোক নষ্ট কৰি থৈ গ'ল গতিকে এই কথাবিলাক কোনো কাৰণতে পাহৰি যোৱা নাই আৰু সেইকাৰণে এখন শক্তিশালী অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বৰ্তমান ৰাজনীতিৰ জৰিয়তে হওক বা সামাজিক জৰিয়তে হওক সাংস্কৃতিক জৰিয়তে হওক আমি একাকাৰ হৈ পেলাই অসমীয়া জাতিটোক শক্তিশালীভাৱে আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছোঁ আৰু মই ভাবোঁ যে এয়াই হ'ল আমাৰ আটাইতকৈ শক্তি আটাইতকৈ ডাঙৰ আমাৰ কৌশল আমি একেলগতে কাম কৰিব লাগিব গতিকে এনেধৰণৰ কংগ্ৰেছে বিভিন্ন ধৰণৰ ঢোল ঢাক বজালেও আচলতে অসমৰ মানুহে এই কথাবিলাক কেতিয়াও পাহৰি যোৱা নাই আৰু আমি পাহৰা নাই একদম আপুনি উচিত কথা কৈছে কিন্তু আমি লগে লগে এইটো কথাও মনত ৰাখিছোঁ যে এইবিলাক কথাৰ শাস্তিটো আপোনালোকে দিব লাগিছিল মানে আমি একদম পুৰা মনত ৰাখিছোঁ একদম এটাকে মনত ৰাখিছোঁ আপোনালোকে কৈছিল শাস্তি দিব আমি চাই থাকিলোঁ এইটো 10 বছৰ হৈ গ'ল আকৌ জনাদে বিচাৰি আহিল গতিকে আমি মানে শাস্তি পাইছে এতিয়ালৈকে নাই শাস্তি পোৱা নাই আচল মানুহকেইটাক আপোনালোকে শাস্তি নিদি কিছুমান মানে ৰহস্যজনক পৰিৱেশৰ সৃষ্টি কৰিলে বেলেগ একো নাই ধৰি দিব লাগে আইনৰ গণ্ডিত আৰু নহ'লে মানে এনেকুৱা প্ৰতিশ্ৰুতি দিব নালাগে যিবোৰ মানে কৰিব নালাগে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াকো মই অনুৰোধ জনাম বাস্তৱসন্মত কিছুমান কৰিব লাগে যি মানে অসমৰ জনতাক আকৰ্ষণ কৰিব পাৰিব ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়া আজি সভাপতিয়ে দায়িত্ব লোৱাৰ পাছত নিশ্চিতভাৱে আপোনালোকৰ দলত বিৰোধী শিবিৰত এক আশাৰ সঞ্চাৰ হৈছে এতিয়া সন্মুখলৈ ৰণকৌশল বৰ গুৰুত্বপূৰ্ণ হ'ব গৌৰৱ গগৈৰ যি আগমনে উজনিত শক্তিশালী কৰিব বুলি ভবা হৈছে কিন্তু পঞ্চায়তত ফলাফল কিছু জটিল আছিল পঞ্চায়ত অৱশ্যে বিধানসভা নিৰ্বাচনত 100% একে নহয় কিন্তু চিম্বল লয়েলিটি প্ৰতীকৰ প্ৰতি ভোটাৰৰ এবাৰ যদি মানে মোহ আহে বা আনুগত্য আহে তেনেহ'লে তাক আঁতৰাবলৈ বৰ দিগদাৰ গতিকে এইটো এটা ঘটনা হয় যদিও কৈছিল যে বাকীকেইটা পদবীত বাৰু প্ৰতীক নাছিল দুটা পোষ্টত এবাৰ চিম্বল ইলেকশ্যন হৈছে প্ৰতীকত ইলেকশ্যন খেলিছে দলৰ প্ৰতিনিধি হিচাপে পাৰ্টিৰ নামত গতিকে সেইটো এটা চাবলগীয়া হ'ব বিভিন্ন সময়ত ৰাজনীতিত এই কথাটো দেখা গৈছে যে যি মানে ভোট নিদিয়ে কংগ্ৰেছতে ভোট দিয়ে বেলেগক কেতিয়াও নিদিয়ে তেওঁ কেতিয়াও দিব নোৱাৰে দৰকাৰলৈ ভোট নিদিয়াকৈ থাকে কিন্তু এবাৰ যদি তেওঁ বেলেগত এবাৰ মাৰি চালে তেনেহ'লে তেওঁ মাৰিব পৰা হৈ যায় এই কথাটো ৰাজনীতিত বৰ কথা গতিকে শিফ্ট অফ চিম্বল লয়েলিটি মানে এইটো চাবলগীয়াও কথা হৈ থাকে ভাস্কৰ বৰুৱা ডাঙৰীয়া হয় না আজি আমাৰ নতুনকৈ নিৰ্বাচিত আমাৰ তেখেতৰ নিযুক্তি পাইছে AICCৰ পৰা আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু ইয়াত গোটেই কথাখিনি চাম আপ কৰিবলৈ গ'লে ইয়াত বেছি কথাখিনি বহল মই কৰিবলৈ মই নিবিচাৰোঁ কিন্তু মই নিজে যিটো অনুভৱ কৰিছোঁ ৰাইজৰ পৰা মই যিখিনি ফিডবেক পাইছোঁ এতিয়া সকলোৰে মানুহ এটা নতুনত্ব বিচাৰিছে তেওঁলোকে আৰু গৌৰৱ গগৈ এক প্ৰত্যাশাৰ তেওঁ প্ৰতীক কাৰণ ইয়াৰ লগত তেখেতৰ পিতৃৰ 15 বছৰীয়া যি শাসন আছিলে সেই শাসনৰ বহুখিনি ভাল যিখিনি কথা সেইখিনি ৰাইজৰ মনত আছে আৰু তৰুণ গগৈ ছাৰক আজিও অসমৰ ৰাইজে পাহৰি যোৱা নাই আৰু তেখেতৰে সন্তান হৈছে গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নৱপ্ৰজন্মৰ
এক তেখেতে প্ৰতীক, তেখেতৰ এজন বিজ্ঞ লোক, যথেষ্ট তেখেত অধ্যয়ন পুষ্ট এগৰাকী ব্যক্তি। ইতিমধ্যে তেওঁ বিভিন্ন বিষয়ত বিভিন্ন মঞ্চত তেখেতে অংশগ্ৰহণ কৰি নিজৰ যি বাকপটুতা বা যিটো তেওঁৰ প্ৰতিটো কথা যিটো তেখেতে প্ৰত্যয় জন্মায়, এই কথাৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে। আৰু কথাই নহয়, এতিয়া আপোনালোকে দেখিব তেখেতে যিখিনি কথা এতিয়া অসমৰ ৰাইজৰ আগত ৰাখিব, প্ৰতিটো কথাই আখৰে আখৰে পালন কৰিব পৰা কথা। কিছুমান অস্বাভাৱিক কথা গৌৰৱ গগৈ ডাঙৰীয়াই কেতিয়াও নকয়, যিখিনি বাস্তৱসন্মত কথা। এই কথাখিনিয়ে মই ভাবোঁ নৱপ্ৰজন্মক যথেষ্টখিনি আকৰ্ষিত কৰিছে, আগতেও কৰিছে আৰু এতিয়াও কৰিব। আৰু অসমৰ ৰাইজে এটা পৰিৱৰ্তনৰ খাতিৰত তেওঁলোকে পৰিৱৰ্তনৰ বাবে আশাৰে বাট চাইছে। সদায় মানুহে গণতন্ত্ৰত পৰিৱৰ্তন বিচাৰে আৰু এইটো এটা অসুস্থ গণতন্ত্ৰৰ এটা লক্ষণ। একেখিনি মানুহেই নাথাকে। তৰুণ গগৈ ছাৰেও ঠিক তেনেকৈ 15 বছৰ শাসন কৰিলে, ভাল বেয়াৰ মাজৰে বেছিকৈ ভাল হ'ল, তাৰ দুই এটা কিবা কিবি মানুহে কিবা কিবি সমালোচনা সদায় থাকেই। কিন্তু যেনেকেই হওক আমি সকলোৱে খুব আশাবাদী আৰু এক নতুন উদ্যমেৰে আমি সকলো কংগ্ৰেছ কৰ্মী আমি ৰাইজৰ ওচৰলৈ আমি এটা নতুন উলাহেৰে আমি ওলাই যাম। আৰু আমাৰ যিখিনি আমাৰ ধৰক সমালোচক আছে, সেই সমালোচকসকলক আমি নতুন নেতৃত্বৰ জৰিয়তে আমি তেওঁলোকৰ সমালোচনাৰ আমি সন্মুখীন হৈ কেনেকৈ সেইখিনি কথা আমি বাস্তৱসন্মতভাৱে আমি ৰূপায়িত কৰিব পাৰোঁ, সেই দিশে আমি আগবাঢ়ি যাম। এতিয়া বদনাম গাবলৈ বা কিবা কথা ক'বলৈ মানুহৰ বিভিন্ন ধৰণৰ কথা মানুহে কৈ থাকে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ভূমিকম্পই জোকাৰি গৈছে গুৱাহাটী মহানগৰ। মধ্যম প্ৰাবল্যৰ ভূমিকম্প আৰু এই মুহূৰ্তত ভূমিকম্পৰ কম্পন অনুভূত হৈ আছে। সামান্য পৰিমাণে এই মুহূৰ্তত মই কৈ থকাৰ সময়তো কঁপি আছে। মই ৰাজনৈতিক কথা পাতিম, কিন্তু আপোনাৰ তাত ভূমিকম্পৰ কম্পন পাইছে নাই? আমি যদি এটা ধাৰণা লওঁ, আপুনি অনুভৱ কৰিছেনে? মই এতিয়া মই আচলতে কথা কৈ থাকোঁতে মই মানে লৰচৰ কৰি আছোঁ, মই ধৰিব নোৱাৰিলে। গ্ৰাউণ্ড ফ্ল'ৰত বহি আছোঁ ৰাজীৱ ভৱন। মুজিবুৰ ৰহমান ডাঙৰীয়া ভূমিকম্পৰ কঁপনি পাইছিল নেকি? মই দিল্লীত আছোঁ। দিল্লীত আছে, বহুত দূৰত আছে। ইমান দূৰলৈ কঁপাব পৰা ভূমিকম্প নহয়। এনেও আমাৰ অসমৰ পৰা দিল্লী কঁপাবলৈ অলপ দিগদাৰ, অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা। কিন্তু এটা ভূমিকম্প আহিছে অসমত, এটা ভূমিকম্প আনিছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই মিয়া অঞ্চলত ভূমিকম্পৰ সৃষ্টি কৰিছে। ভূমিকম্পৰ সৃষ্টি কৰিছে, কিন্তু আমাৰ মুছলমান অঞ্চলত বৰুৱা ডাঙৰীয়াই কৈ থাকোঁতেই ভূমিকম্প এটা জোকাৰি গৈছে। ভূমিকম্প কিমান ডাঙৰ হয় আমি খবৰ ল'ম। বৰুৱা ডাঙৰীয়া, সেইটো কোইনচিডেঞ্চ আপুনি ক'ব পাৰে, এইটো কোইনচিডেঞ্চ। এইটো আপুনি কৈ থাকোঁতে ভূমিকম্প আহি গৈছে। কথাখিনি তেনেকুৱাই মানে হয়। এই ভূমিকম্প কিমান ডাঙৰ হ'ব? ৰাইজে এটাই হয়, অসমৰ ৰাইজে কিন্তু এটা পৰিৱৰ্তন বিচাৰিছে। মানুহে কিন্তু যোগ্য ব্যক্তি পোৱা নাই কাৰণে মানুহে সিদ্ধান্ত ল'ব পৰা নাই। কিন্তু এতিয়া ৰাইজৰ সন্মুখত এজন যোগ্য ব্যক্তি, সকলোৰে তেওঁ এজন গ্ৰহণযোগ্য ব্যক্তি হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। আৰু আমাৰ চাওক, আমাৰ হিন্দু ধৰ্মত বেচিকেলি আমাৰ হিন্দু ধৰ্মটো হৈছে আমাৰ টলাৰেঞ্চ আৰু একচেপ্টেঞ্চ, আমাৰ যি সহিষ্ণুতা আৰু আমাৰ একচেপ্টেবিলিটি যিটো আছে। আৰু আমাৰ ঠিক গৌৰৱ গগৈ ডাঙৰীয়াও তেনেকুৱা এজন ব্যক্তি, আৰু কংগ্ৰেছ দলটোও তেনেকুৱা। গতিকে নতুন নেতৃত্বৰ দিশে সমগ্ৰ অসমে বাট চাই আছে। আৰু আপোনালোকে দেখিছে যে অকল পাৰ্টি ৱৰ্কাৰ্ছেই নহয়, মানে এক্ৰছ দি আপোনাৰ মানে অসম আজি আপোনাৰ যিটো অভূতপূৰ্ব যিটো সাধাৰণ জনতা যেনেকৈ ওলাই আহিছে। মই নিজেই শিৱসাগৰৰ পৰা গুৱাহাটীলৈকে মই আহিছোঁ, ৰাস্তাই ৰাস্তাই ৰাইজে কিন্তু তেখেতক আদৰিছে। নতুন এক প্ৰত্যাশাৰ তেওঁলোকৰ মুখত যিটো হাঁহি আমি দেখিছোঁ, এইটোৰ পৰা আমি অনুভৱ কৰিব পাৰিছোঁ যে আগন্তুক সময়ত অহা 2-3 মাহত আপোনালোকে বহুখিনি পৰিৱৰ্তন দেখিবলৈ পাম বুলি আশা কৰিছোঁ। 4.1 আছিল ৰিক্টাৰ স্কেলত প্ৰাবল্য ভূমিকম্পটোৰ, গতিকে বৰ ডাঙৰ ভূমিকম্প নহয়। আৰু অপেক্ষা কৰি আছোঁ ইয়াৰ অভিকেন্দ্ৰ ক'ত জানিবৰ কাৰণে। 4.1 মানে মধ্যম প্ৰাবল্যৰ ভূমিকম্প। আৰু এই ভূমিকম্পই কিমান 4.1 সাধাৰণতে বৰ ক্ষতিকাৰক ভূমিকম্প নহয়, তথাপিও চাবলগীয়া হ'ব। মই মুজিবুৰ ৰহমান ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। মুজিবুৰ ৰহমান ডাঙৰীয়া, সৰু ভূমিকম্প আহিব, কিন্তু প্ৰাবল্যৰ ওপৰত সকলো কথা নিৰ্ভৰ কৰিব। যেনে ৰহমান ডাঙৰীয়া, আপুনি চাওক, মানে বৰুৱাই যিটো কথা যিখিনি কথা কৈছে, তেওঁ মানে আশাবাদীটো হোৱাটো স্বাভাৱিক। কিন্তু গৌৰৱ গগৈৰ সন্মুখত কেইটামান প্ৰত্যাহ্বান আছে। 1 নম্বৰ কথাটো হৈছে মানুহৰ খিলঞ্জীয়া অসমৰ খিলঞ্জীয়া মানুহৰ মনত দকৈ সোমাই গৈছে যে কংগ্ৰেছ দলটো আজিৰ দিনটোত তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহৰ এটা
প্ৰতিনিধিত্বমূলক ৰাজনৈতিক দল এই ধৰণে কথাটো হৈ গ'ল আৰু এই কথাটো এই চেকাটো কংগ্ৰেছৰ দলৰ পৰা কংগ্ৰেছৰ গাৰ পৰা এই চেকাটো গুচাব তেখেতে পাৰিবনে নোৱাৰে আনটো কথাটো চাওক সেই চেকাটো গুচোৱাটো কংগ্ৰেছৰ পক্ষে সম্ভৱ নহয় কোনে ভৰি কাটি ল'ব কাৰণ কংগ্ৰেছে আপুনি ভালে সংখ্যক এখন সংখ্যালঘু এলেকাৰ পৰা বিধায়ক পাবলগীয়া হৈ আছে গতিকে সংখ্যালঘুটো চেকা আঁতৰাবলৈ গৈ পেলাই AIDF-ক গোটেই আসনখিনি এৰি থৈ অহাৰ নিচিনা ভুল সিদ্ধান্ত এটা গৌৰৱ গগৈ ল'ব নিচিনা মোৰ নালাগে সেইকাৰণে কৈছোঁ তেওঁ সুন্দৰ বেলেঞ্চ এটা কৰিব লাগিব আৰু এই কথাটো উজনি নামনি দুইটা কথা চাই কৰিব লাগিব এই বেলেঞ্চিং কেপাচিটি ক্ষমতাৰ ওপৰত তেওঁ বহুত কথা নিৰ্ভৰ কৰি আছে সন্তুলন 2 নম্বৰ কথাটো হ'ল আৰু এটা কথা ক'বলৈ আছে আপাৰ আছামত আপুনি চাওক আজিৰ দিনটোত কিন্তু টি গাৰ্ডেনৰ মানুহখিনি কংগ্ৰেছৰ লগ এৰিছে এতিয়া টি গাৰ্ডেনৰ মানুহখিনি পুনৰাই কংগ্ৰেছে নিব পাৰিবনে নোৱাৰে এইটো তেওঁ গৌৰৱ গগৈৰ সন্মুখত এটা ডাঙৰ ৰাজনৈতিক প্ৰত্যাহ্বান আৰু আপাৰ আছামত যিখিনি মানুহ আছে মানে নন আছামিষ্ট মানুহ ধৰক তিনিচুকীয়াতো বেছিভাগ বিহাৰী মানুহ আছে ধৰক বেংগলী স্পিকিং মানুহ আছে মাৰোৱাৰী মানুহ আছে আৰু এই গোটেই মানুহখিনি আজিৰ দিনটো কিন্তু কংগ্ৰেছৰ লগত নাই আনহাতে পঞ্চায়ত ইলেকশ্যনটো হৈ যোৱা পঞ্চায়ত ইলেকশ্যনত পোনপটীয়াকৈ এটা প্ৰতিশ্ৰুতি দেখুৱাইছে যে যিটো এণ্টি ইনকামবেঞ্চি এটা ঢৌ হ'ব বুলি আমাৰ বৰুৱাদেৱে এটা হেৰি কৰিছে মানে সন্দেহ প্ৰকাশ কৰিছে কিন্তু পঞ্চায়ত ইলেকশ্যনতো সেইটো স্পষ্ট নহ'ল এণ্টি ইনকামবেঞ্চিটো ক'তো নাই অধিকাংশ ঠাইতে দেখিব ক'ৰবাতো আনকি কংগ্ৰেছে হেৰি দিবৰ কাৰণে হেৰি পোৱা নাই আমাৰ দৰং জিলাতে 2টা JPC কেণ্ডিডেট কৰিছে পুলিচ লগাই পুৰা দাবী কিবা এটা ঘটনাটো অত্যাচাৰ হৈছে আপোনাক সেইটোকে কথা কৈছে ইয়াৰ আগতে এটা ডিছকাশ্যনত কৈছিলোঁ যে FIR কেইখন আছে নগাঁৱত এখন FIR পৰিছে মানে জোৰ জলুম হৈছে বুলি তাৰ বাহিৰে ক'তো এখন আছে আপুনি কোৱা নাই চতিয়া নাগশংকৰ এটা হৈছে বাৰু হয় তাৰোপৰি 2টা আৰু ঘটনা ৰিপৰ্টেড হৈছে এটাটো আপোনাৰ লখিমপুৰত হৈছে আৰু এটা ধেমাজিত হৈছে নহয় শুনক 300তকৈ ওপৰ প্ৰায় 400 চিটৰ ভিতৰত 3টা চিট হ'লে আপোনাৰ মানে 1%ও নহয় গতিকে এই এণ্টি ইনকামবেঞ্চি হেৰি হৈছে বুলি ভাবি যদি হেৰিয়ে ভাবে কংগ্ৰেছ দলে ভাবে সেইটো কিন্তু তেওঁলোকে ঠিক ৰাইট লাইনত ভবা নাই বুলি ভাবোঁ আৰু এটা মই কথা কওঁ আপোনাক যে গৌৰৱ গগৈৰ প্ৰভাৱ কিন্তু আপাৰ আছামত যিমান আছে লোৱাৰ আছামত নাই আপোনাৰ গৌৰৱ গগৈৰ একেবাৰে নহয় লোৱাৰ আছামত মানে বেছি প্ৰভাৱ থাকিবই নালাগে সংখ্যালঘু এলেকাত কংগ্ৰেছৰ যথেষ্ট ভোট আছে ধৰক আপোনালোকৰ সমষ্টিটো দৰং ওদালগুৰি আপোনাৰ লোকসভা সমষ্টি বৰপেটা আমাৰ সমষ্টিত এইবাৰ আমাৰ ভোটৰ পেটাৰ্ণটো যদি চাই আপোনাৰ ফণীভূষণ চৌধুৰী জিকি গৈছে যদিও তাত প্ৰাৰ্থীকেইজনে যিটো ধৰণেৰে ভোট পাইছে সেই সিমান ভোট তেওঁলোকে পাবলগীয়া নাই কিন্তু তেওঁলোকেতো যথেষ্ট ভোট পাইছে আপুনি নিজেও হিচাপ কৰি দেখিছে মানে নামনি অসমত আনকি BTRতো মানে কোকৰাঝাৰ আসনখনত 1 লাখ ভোট পাইছে নাই মই 3 নম্বৰ প্ৰত্যাহ্বানটো ক'বলৈ ৰৈ গৈছে আকৌ খুজিছোঁ 3 নম্বৰ প্ৰত্যাহ্বানটো হৈছে যে খিলঞ্জীয়া সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ মানুহ আজিৰ দিনটোত কিন্তু 50%ৰ অধিক মানুহ বিজেপিলৈ গুচি গৈছে বিজেপিৰ প্ৰতি AGPৰ প্ৰতি তেওঁলোকৰ এটা হেৰি আহিছে আৰু আটাইতকৈ মঙলদৈত মই এটা দেখিছোঁ মানে দিলীপ শইকীয়া 1 লাখতকৈ অধিক ভোটত জিকিছে মানে তেওঁৰ মাৰ্জিনটো আৰু বেছিভাগ চাপৰি অঞ্চলৰ গোটেই কিৰাকাৰা ধলপুৰ চাউলখোৱা এই অঞ্চলবোৰৰ সংখ্যালঘু যিটো মানে পূববংগৰ মূলৰ মানুহ বেংগলী স্পিকিং সংখ্যালঘু সেইখিনিও কিন্তু বিজেপিক সৰহভাগে ভোট দিছে গতিকে এই ট্ৰেণ্ডটো এৰিয়া বন্ধ কৰিব পাৰিব নোৱাৰে মানে গৌৰৱ গগৈ 6% 7% সংখ্যালঘু ভোট বিজেপিৰ লগত আছে বিভিন্ন কাৰণত কিন্তু সেইটো যদি কেনেবাকে 8-9 পৰা 11-12% আহি যায় তেনে কংগ্ৰেছৰ বৰ দিগদাৰ হ'ব একদম নামনি অসমতে থাকিব লাগিব এইবাৰ মই যেনে তেনে বিজেপিৰ সংখ্যালঘু ভোটৰ সংখ্যাটো 5%ৰ তলত ৰাখিব পাৰিব লাগিব
5% যদি বিজেপিৰ কনভেনচনেল ভোটৰ লগত যদি 5% সংখ্যালঘু ভোট যোগ হয় তেনেহ'লে সি এটা মানে নতুন এটা ডাইনামিক্স এটা মানে অপ্ৰত্যক্ষ সৃষ্টি কৰে গতিকে এইটো কথাটোক অকণমান মানে এলাৰ্ট হোৱা দৰকাৰ কংগ্ৰেছৰ বা বিৰোধী পক্ষই কিন্তু চেলেঞ্জ হ'ব বিৰোধী এজন প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা কম AIDF আৰু কংগ্ৰেছৰ থাকিব চতুৰ্থ প্ৰত্যাহ্বানটো হৈছে কি গোটেই গাঁৱে ভূঞে আজিৰ দিনটোত মানুহৰ ভাৱ হৈছে যে কংগ্ৰেছ আকৌ শাসনলৈ আহিব নোৱাৰে এই মানুহৰ যিটো জনসাধাৰণৰ যিটো মনত এটা ভাৱ হৈছে এই ভাৱটো আঁতৰাব পাৰিব নে নোৱাৰে প্ৰথম 5 নম্বৰ বহুত দীঘল যিমান অভিযোগ আহিছে মানে গোটেই অসমত এজন বা ভাৰতবৰ্ষতো এজন মানে সন্মানীয় মানুহ গৌৰৱ গগৈ ডাঙৰীয়া কিন্তু তেওঁ যি ধৰণে যিটো দৃঢ়তাৰে তেখেতৰ অভিযোগবোৰ খণ্ডন কৰিব লাগিছিল আজিলৈকে কিন্তু অসমৰ মানুহে বিশ্বাস কৰিব পৰাকৈ তেওঁ কিন্তু সেই দৃঢ়তাৰে কথাটো ক'ব পৰা নাই গতিকে এইকেইটা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ উপৰিও মূল প্ৰত্যাহ্বান এটা হৈছে কংগ্ৰেছৰ ভাঙি যোৱা মানে সাংগঠনিক গাঁথনি এই গোটেইখিনি কথা এই 8 মাহৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াই কৰিব পাৰিব নে নোৱাৰে যদি তেনেহ'লে হয় আমি দেখিছোঁ যে যোৱা দিনবিলাকতকৈ অসমৰ প্ৰত্যেকটো সৰু বৰ সকলো জাতি জনগোষ্ঠী কিন্তু ৰাজনীতিক ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে তাৰ একদম হুবহু প্ৰমাণ আমি পাইছোঁ পঞ্চায়ত ইলেকশ্যনত আমি ভাবিব নোৱাৰাকৈ এনেকৈ ধৰণৰ মানুহে মানে অংক কৰি পেলাই ভোট প্ৰদান কৰিছে আপুনি এইটো লক্ষ্য কৰিবলগীয়া আৰু সেইকাৰণে আমি ভাবোঁ যে এই আজি আৰু 8-9 মাহৰ ভিতৰত এনেধৰণৰ কিবা এটা বিৰাট পৰিৱৰ্তন হ'ব আমি কোনো কাৰণতে এনেধৰণৰ বিশ্বাস নকৰোঁ আৰু বোধেৰে তাৎক্ষণিকভাৱে 3-4 মাহমানৰ ভিতৰত গৌৰৱ গগৈৰ সন্মুখলৈ দুটা শক্তিশালী প্ৰত্যাহ্বান আহি আছে তাৰ ভিতৰত এক হ'ল যে কংগ্ৰেছৰ পৰা শেষৰ গোটা বিধায়ক আৰু শীৰ্ষ নেতাক বিজেপিত যোগদান কোটাৰ যি ফিনিচিং কোটাটো আছে এই কোটাটো যোগদানে এটা তেওঁৰ এটা নেতৃত্বৰ প্ৰতি প্ৰশ্ন কৰিব নিচিনা লাগে আৰু এইটো কথা মিছাকৈ কৈ থাকি লাভ নাই যে হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক আৰু নেতাৰ মাজত ইনফ্লুৱেঞ্চ নাই বিধায়কৰ হৈছে বেছিভাগ আনিয়ে শেষ হ'ল তথাপিতো এটা এক নম্বৰ দিনদীয় কথাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে যে যথেষ্ট পৰিমাণৰ টকা অসম চৰকাৰে গোটাই পিটাই ৰাখিছে হিতাধিকাৰীক মানে ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা বিভিন্ন ইফালে দি টকা সিফালে দি টকা সকলোৰে পকেটত মানে 1000 টকা গুজি দিয়াৰ যি এটা পন্থা আপোনাৰ মহিলা উদ্যমতা যুৱ উদ্যমতা আপোনাৰ ছাত্ৰ ছাত্ৰীৰ পইচা স্কুলৰ পইচা কিতাপ পঢ়াৰ পইচা মানে পইচা কৰি দিয়া টকাই টকা কৰি দিয়াৰ এটা মানে যিটো প্ৰৱণতা মানে সাজু হৈ আছে একদম ৰেডি হয় মানে বাৰিষা যাব পূজা ঠিক আহু নাহু হ'ব আৰু মানে ৰাইজৰ পকেটে পইচা পাবলৈ আৰম্ভ কৰি দিব পৰিমাণবোৰ বঢ়াই দিয়া হৈছে আনকি এনেকুৱা এটা কথা কৈছে যে ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগিব গতিকে তাৰ আগতে আমি 4 মাহৰ পইচা বেছিকৈ দি দিম 4 মাহৰ পইচা মানে 5000 টকা আকৌ ইলেকশ্যনৰ আগে একেলগে পাই যাব ফেব্ৰুৱাৰী মাহত মই ভাবোঁ এনাউন্সমেণ্ট আছে আটাইতকৈ ডাঙৰ এটা মানুহে যদি এটা পৰিয়ালে যেতিয়া 15-20000 টকা 4 মাহ 5 মাহৰ ভিতৰত পাই যাব কমত মই ভাবোঁ যে আমি চেলেঞ্জ আছে তেওঁ মোকাবিলা কৰিব লাগিব আমি জানো যে তেওঁলোকৰ পৰিয়ালটোৰ মাজত কিমান দিন এই পৰিৱেশ তেওঁলোকে বৰ্তাই ৰাখিব পাৰিব আমি জানো আগত যোৱা দিনবিলাকতো দেখিছোঁ তেওঁলোকৰ নিজৰ মাজতেই যিবিলাক খোৱা কামৰা আছে সেইটো খুব সোনকালে আৰম্ভ হ'ব এতিয়াই তেওঁলোকে মানে পঞ্চায়ত ইলেকশ্যন দিওঁতে মানে তেওঁলোকৰ টকা পইচাৰ কথা আহিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ অভিযোগবিলাক তেওঁলোকৰ নিজৰ ঘৰখনতে আহিছে তো গতিকে এইবিলাক ঠিক ঠাক কৰা ইমান সহজ কথা নহয় আৰু নিশ্চিতভাৱে আমাৰ চৰকাৰখনে যিবিলাক আঁচনি লৈছে আজি দুখীয়া লোকসকলৰ কাৰণে তো গতিকে আজি সেই হাজাৰ লাখ দুখীয়া লোকে এই আঁচনিবিলাকৰ পৰা উপকৃত হৈছে হয় আজি শিক্ষাৰ কাৰণে যদি কিবা এটা আঁচনি লোৱা হৈছে ই নিশ্চিতভাৱে আজি মোৰ এই জনগোষ্ঠীটোৰ উত্থানৰ কাৰণে শিক্ষাৰ কাৰণে যেতিয়া হাইস্কুল প্ৰতিষ্ঠা কৰা হৈছে তাত ল'ৰা ছোৱালীখিনিক শিক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈ পেলাই আগুৱাই লৈ যোৱা হৈছে ইয়াৰ ক্ষেত্ৰতো নিশ্চিতভাৱে আজি আমি উপলব্ধি কৰিছোঁ যে আজি 8-9 বছৰেই এটা শিক্ষাৰ এটা আমূল পৰিৱৰ্তন আমাৰ জনগোষ্ঠীটোৰ ভিতৰত আহিছে ঠিক একেদৰে বিজেপি এটা কথা বেয়া পালোঁ বিজেপিৰ কাৰণে এটা কথা বিজেপিয়ে কৰিছে আগতে আমি কৈছিলোঁ যে ফটো ফিনিছ বুলি পিছত এইটো আমি পোষ্টাৰ ফিনিছ বুলি কওঁ এতিয়া আমি অলপ ডাঙৰকৈ ক'বলৈ গ'লে আমি হৰ্ডিং ফিনিছ বুলি ক'ব পাৰোঁ মানে বিজেপিয়ে গালি পাৰিব পৰা প্ৰতিটো দিশতে হৰ্ডিঙত লিখিব পৰা ডাঙৰ পইণ্ট কেইটামান কৰিছে এতিয়া ধৰক এটা জনগোষ্ঠী আমি ধৰি ল'লোঁ যে এই জনগোষ্ঠীটোৰ প্ৰতি কাম কৰা নাই
পিছত যদি 10টা কাম দেখুৱাই দিয়ে 10টা কিন্তু ডাঙৰ কাম আগতে নকৰা চৰকাৰে তেওঁলোকে কৰিছে এই এটা কৰাৰ এটা কৌশল আছে মানে হৰ্ডিঙত লিখিব পৰা পইণ্ট আজি চাহ জনগোষ্ঠীত ভালেই পাওক বা বেয়াই পাওক চাহ জনগোষ্ঠীৰ কাৰণে কোনোবাই ভাল পোৱা বেয়া পোৱা কথাটো বেলেগ কথা কিন্তু স্কুলখিনি খুলি দিলে হস্পিটেলখিনি ষ্ট্ৰীমলাইন কৰিছে হাইস্কুল খুলি দিছে ঝুমুৰ ডান্সটো কৰি দিছে গৰ্ভৱতী মহিলাক পইচা দি আছে জানে চৰকাৰে এনেধৰণে কিছুমান কৰিছে খালি ৱেজৰ কথাটো থাকি গ'ল মূল এটা থাকি গ'ল ধৰক তথাপিতো আৰু এটা মানে ঘোষিত এটা প্ৰতিশ্ৰুতি আছিল ঠিক তেনেকৈ ধৰক আজি আপুনি জাতি জনগোষ্ঠীৰো যদি কথা চায় যে একদম আমাৰ মানে বিভিন্ন ধৰণৰ বিষয় কিছুমান এনে ধুনীয়াকৈ কামটো কৰি থৈছে যে পোষ্টাৰত লিখিবলৈ তেওঁলোকৰ কাৰণে হোৰ্ডিঙত লিখিবৰ কাৰণে বৰ বঢ়িয়া আৰু সেইটোত মানে ভাল পায় বেয়া পায় এতিয়া ধৰক আপোনাৰ মাথাউৰি আন বছৰ এনেকুৱা সময়ছোৱাত আগতে আমি যেতিয়া মানে বাতৰি কাকতৰ সময়ত আমি এই কোনো টেণ্ডাৰ নহয় পইচা মুকলি নিদিয়ে মাথাউৰি নিৰ্মাণ কৰিব নোৱাৰে যোৱা বছৰ মই এইটো কথা দেখিছোঁ যে জলসম্পদ বিভাগৰ ভাল পায় বেয়া পায় কিন্তু হাতীমূৰা মাথাউৰিটো বাৰিষা কালতে পুতি দিছে তেনেকুৱা 6টা মাথাউৰি বাৰিষা চলি থাকোঁতেই পুতি দিছে ক'ৰবাত নহয় ক'ৰবাত এটা চেঞ্জেছ কৰিছে তাৰ পাছতো মাথাউৰি ভাগি যাব পাৰে ফ্লাড হ'বই আৰু এঠাইত মাথাউৰি যদি বেছি শক্তিশালী হৈ ভাঙিব নোৱাৰে তেতিয়াহ'লে পানী নতুন ঠাইত সোমাব এইটো কথাত কোনো সন্দেহ নাই ব্ৰহ্মপুত্ৰ এনেকৈ মাথাউৰি দি ভেটিব পৰা নদী নহয় গতিকে আপোনালোকৰ চৰকাৰে ফটো ফিনিছ কিছুমান কাম কৰি থৈছে ফটো ফিনিছ বুলি মই নামানো ফটো ফিনিছ বুলি নামানো হৰ্ডিং ফিনিছত একদম ভাল কাম কৰি দিছে 10টা পইণ্ট কৰি লাভ হোৱাৰ পাছত যথেষ্ট সময় তেওঁলোকে শাসনৰ তেওঁলোকক দিছিলে আমাৰ জনগোষ্ঠী বা অন্যান্য জাতি জনগোষ্ঠী তেওঁলোকক বিশ্বাস কৰিছিলে তেওঁলোকক মানে সকলোবিলাক আশীৰ্বাদ প্ৰদান কৰিছিল তেওঁলোকে এনেধৰণৰ কামবিলাক কিয় কৰিব নোৱাৰিলে আজি আপুনি কৈছে ফটো হেৰিৰ কাৰণে বা কিবা কাৰণে কিন্তু তথাপিওতো আজি মই আপোনাক কওঁ মই আজি কেইদিনৰ আগতে কেইখনমান মানে মডেল হাইস্কুললৈ গৈছোঁ একেলগতে তাত মানে 20জন 25জন এইবাৰ আমাৰ ল'ৰাই মেট্ৰিক পাছ কৰিছে য'ত নেকি 2জন বা 3জন বাগানত মানে মেট্ৰিক পাছ কৰিছিলে এনেকৈ পৰিৱেশ এটা আহিছে আৰু এনেকৈ ধৰণৰ পৰিৱেশটো আহিব এনেকৈ ধৰণৰ আমাৰ জাতিটো উন্নতি হ'ব শিক্ষাৰ ক্ষেত্ৰখনত তো গতিকে কংগ্ৰেছেতো আজি ইমান দিনে কৰিব লাগিব আৰু লাহে লাহে এই কথাটো সকলোৱে বুজি উঠিছে যে চাহ বাগিচাৰ লোকসকলক শিক্ষা দীক্ষা কৰি আন কৰ্মলৈ যাব পৰা পৰিস্থিতিলৈ ক'বলৈ অসমৰ এই পৰম্পৰাগত বাগিচাবোৰ বেছি দিন নচলে নিশ্চিতভাৱে বাগিচা শিল্প এই শিল্পবিধ সোনকালে শেষ হ'ব ওপৰত কথা এটা কওঁ চমুকে হয় মুজিবুৰ যে যিটো পৰিয়ালত 3জনকৈ বিদেশী তেওঁ কি বিদেশী খেদিব এই কালিৰ পৰা উলিয়াই আছে ধৰক ইয়াৰ উত্তৰটো কংগ্ৰেছে দিব নোৱাৰে ইয়াৰ উত্তৰ দিব নোৱাৰে গতিকে আজি আমি দুখ পাওঁ যেতিয়া বিধানৰ সম্পৰ্কত মানে বাংলাদেশী মানুহৰ আৰু কংগ্ৰেছেও এই সুযোগটো উলিয়াই মাজে মাজে বিজেপিক দি আছে এতিয়া অসমৰ ভাৰতত যদি এটা ৰাজনীতি কৰে তেনেহ'লে তেওঁ এতিয়া ডেপুটি লিডাৰে হ'ল গতিকে আমি এনেকৈ ভাবিব লাগিব যে কেতিয়াবা লিডাৰ অফ দ্য অপজিশ্যন হওক কেতিয়াবা প্ৰধানমন্ত্ৰী হওক উপ প্ৰধানমন্ত্ৰী হওক এনেকুৱা পৰ্যায়লৈ যাব লাগিব ভাবিব লাগিব যে তেওঁ দেশখনৰ গোটেই সমাজৰ কাৰণে উপকাৰ কৰিব নিজৰ পত্নী সন্তানক এটা কমফৰ্ট জোনত বিদেশী নাগৰিকত্ব দি থোৱাৰ পাছত তেওঁ আমাৰ দেশৰ সকলো শিশু নাগৰিকৰ কল্যাণ কৰিব এই কথাটোত মানে আজিৰ তাৰিখত নহ'লেও সোনকালে মানে আমাৰ দেশৰে নাগৰিকত্ব থাকিলে আমাৰ মানে সাহস পাব যে গৌৰৱ গগৈও ল'ৰা ছোৱালী আমাৰ ইয়াতে পঢ়াই কৰি লাগিলে অসমৰ স্কুলততো পঢ়াব নালাগে দিল্লীতে ভাৰতৰ ডাঙৰখনতে পঢ়াওক বা ওপৰৰ শিক্ষা লিবলৈ বিদেশলৈও পঢ়াওক এইটো ডাঙৰ কথা নহয় কিন্তু বিচাৰিব যে আমাৰ নেতাজনৰ মূল ৰাজনৈতিক নেতাজনৰ আৰু উদাহৰণ দিওঁতে আন কিছু বিউৰোক্ৰেট ব্যৱসায়ী ইত্যাদিৰ উদাহৰণ দিয়ে কিন্তু মূল কথাটো হ'ল যে বাকীসকলে এইটো জনতাক ডাইৰেক্টলি সেৱা কৰি তোমাৰ জনতাৰ 100% ভাৰতৰ জনতাক উন্নতিৰ কাৰণে কাম কৰিছোঁ বুলি নকয় তেওঁলোকে ব্যৱসায় কৰে বিউৰোক্ৰেট তেওঁলোকৰ সীমিত পৰিসৰ কিন্তু পলিটিচিয়ানৰ কথাটো অলপ বেলেগ হয় কাৰণ জনসেৱা কৰিবলৈ আহে না মই যিটো আপোনাৰ কথাটো কৈছোঁ যে চিফ মিনিষ্টাৰে ইমান দৃঢ়তাৰে যিবোৰ কথা অভিযোগ মানে এখেতৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ এগেইনষ্টে আনি আছে সেই একেটা দৃঢ়তাৰে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু 10 ছেপ্টেম্বৰ চাবলগীয়া কথা এই কথাটোত আজি আমি আৰু এই ক্ষেত্ৰত আপোনাক এটা কথা আজি আমি কোৱা যিকোনো এটা কথা হাইপথেটিকেল ধাৰণাত্মক বা অনুমানিক নিচিনা এটা কথা হ'ব মুখ্যমন্ত্ৰী অভিযোগ দিছে চিৰিয়াছ অভিযোগ SIT কৰিছে SIT ইনকুৱাৰী কৰি আছে গৌৰৱ গগৈ ৰিপ্লাই দিয়ক বা নিদিয়ক আমি 10 তাৰিখে যিহেতু তেওঁলোক এটা গভৰ্ণমেণ্টে এটা কনক্লুজন পৰ্যায়ত এটা আহিব সেইদিনাখন আমি চাই লওঁ চোৱাৰ পাছত যদি প্ৰতিয়নযোগ্য হয় তেনেহ'লে আমি প্ৰতিয়ন যাম যদি প্ৰতিয়নযোগ্য নহয়
তেনেহ'লেতো প্ৰস্তুত কৰিব লাগিব ভূমিকম্প অহাৰ দৰে যদি ছেপ্টেম্বৰৰ 10 তাৰিখে ভূমিকম্প হৈ যায় এতিয়া মই এই কথাটো ক'ব নোৱাৰোঁ যে ছেপ্টেম্বৰ 10 তাৰিখে মানে ভূমিকম্পটোৱে ডাঙৰ আহক বুলি কাৰণ ডাঙৰ ভূমিকম্প আহিলে আমাৰ এক্সিষ্টেঞ্চৰো প্ৰব্লেম হ'ব এনেকৈ থাকিব নোৱাৰিম ভাস্কৰ বৰুৱা ডাঙৰীয়া সন্মুখলৈ সময় প্ৰত্যাহ্বানমূলক মই মানে এটা যি বিষয় উল্লেখ কৰিছিলোঁ যে হিতাধিকাৰীৰে যি হাতে হাতে পইচা তুলি দিয়াৰ বাবে চৰকাৰৰ প্ৰস্তুতি এইটো এটা বৰ প্ৰত্যাহ্বানমূলক কথা হ'ব আৰু মোৰ এনে এটা ধাৰণা ওলাই হৈ আছে যে শেষ যি শেষ কোটাৰ কংগ্ৰেছী বিজেপিলৈ নিয়াৰ এই কাহিনীটো অকণমান সামান্য বাকী আছে আৰু নিৰ্বাচনৰ শেষৰ ওচৰ চাপি অহাৰ পৰ্যায়লৈ এনেকুৱা ধৰণৰ কথা এটা হ'ব পাৰে ভাস্কৰ বৰুৱা চাওক এতিয়া মই গোটেই কথাখিনি শুনিছোঁ বিভিন্ন ধৰণৰ ইয়াত কথা আছে কিন্তু মই এটা কথা আপোনালোকক মই কওঁ যে কংগ্ৰেছ দলটো কেতিয়াও কোনোদিন দুৰ্বল আমাৰ হোৱা নাই আৰু বিগত ইলেকশ্যনত যদি আপোনালোকে চায় আমাৰ যি গঠবন্ধন আছিলে তাত আমি 51খন সিট পাইছিলোঁ আৰু 18টা সিট বহুত কম মাৰ্জিনত আমাৰ হাতৰ পৰা গুচি গ'ল কিন্তু এইবাৰ আমাৰ নতুন সভাপতি ইতিমধ্যেই তেখেতে ঘোষণা কৰিছে সকলোকে একত্ৰিত যেনেকৈ কৰিব পৰা যায় কৰি আমি সকলোৱে একেলগে আগবাঢ়ি যাম আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে আজি আপোনালোকে কৈছে কিন্তু বিগত সময়ছোৱাত আজি আপোনাৰ বিভিন্ন ধৰণৰ হিতাধিকাৰীৰ কথা কৈছে বা অন্যান্য যিবিলাক ৰাইজ উপকৃত হৈছে সকলোখিনি নেওচি কিন্তু যোৰহাট সমষ্টিৰ 9টা সিটত কিন্তু আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ৰাইজে জয়যুক্ত কৰিলে আজি বৰ্তমান ৰাইজে শক্তিশালী বিজয় সাব্যস্ত কৰিছে কিন্তু পঞ্চায়তত ইয়াৰ প্ৰতিফলন হোৱা নাই সেইটো উল্লেখযোগ্য পঞ্চায়তৰ কথাটো আমি বিশ্লেষণ কৰি পাইছোঁ যে আঁচনি বনাম আমাৰ দল এইবাৰ ৰাইজে আঁচনিৰ কাৰণে তেওঁলোকে দেখিলে যে বিভিন্ন ধৰণৰ আপোনালোকৰ ইয়াত সামাজিক মাধ্যমত কথাবিলাক ওলাইছে এই কথাখিনি আপোনালোকে যদি বোধগম্য আপোনালোকে হৈছে তেতিয়া নিশ্চয় অনুভৱ কৰিব যে আঁচনি বনাম ভাস্কৰ বৰুৱা ডাঙৰীয়া এতিয়া সন্মুখলৈ প্ৰত্যাহ্বান এটাই যে আঁচনিটো চৰকাৰে কৰিবই আৰু এনেকুৱা নহয় যে আমি এতিয়া চৰকাৰে বিজেপি চৰকাৰে আঁচনি কৰিছে আমি খুব বেয়া বুলিয়ে ক'লো হ'লে যে খুব বেয়া এইবোৰ কৰিব নালাগে কিন্তু তালৈ কোৱাৰ পাছত আমাৰ কাইলৈ অসুবিধাটো হৈ যাব যে আপোনালোকৰ যেতিয়া নিৰ্বাচনী ইস্তাহাৰ আহিব একে আঁচনি আহি যাব মানে আপৰো আঁচনিয়ে আহে কংগ্ৰেছৰো আহে বিজেপি আহে গতিকে আমি এতিয়া গালি পাৰোঁতে মানে চিলেক্টিভ গালি পাৰিবলৈ অসুবিধা হয় গতিকে আঁচনি আহিবই আপোনালোকৰো আঁচনি ইত্যাদি ঘোষণা থাকিব আমি আঁচনিৰ কথা লৈ পেলাই মই আপোনাক কি কৈছোঁ আপুনি শুনক মই আঁচনিৰ কথাটো মই আপোনাক এইটো মই অপ'জ কৰা নাই হয় গভৰ্ণমেণ্টে যেতিয়া এখন গভৰ্ণমেণ্ট থাকে গভৰ্ণমেণ্টে সদায় জনসাধাৰণক সহায় কৰে সেইটো কোনো দোষণীয় কথা নহয় কিন্তু আজি যিখিনি আঁচনিৰ কথা কৈছে তৰুণ গগৈ ছাৰৰ দিনতো ঠিক আমাৰ দেশখন স্বাধীনতাৰ পিছত বছৰে বছৰে আমাৰ অৰ্থনীতিটো ভাল হৈ গৈ আছে আৰু ইয়াৰ মূল হোতা আছিলে আমাৰ কংগ্ৰেছৰে আমাৰ ডক্টৰ মনমোহন সিং কেনেকৈ আমাৰ অৰ্থনীতিটো তেওঁ সলনি কৰি পেলাইছিলে আৰু যেতিয়া তেওঁ 2014 চনত এৰি থৈ গৈছিলে সেই গোটেই ডাটাবিলাক আপোনালোকৰ আছে আৰু 2025ত সেই ডাটাখিনিৰ তাৰ ৰিফ্লেকশ্যন আপোনালোকে দেখিবলৈ পাব গতিকে আমি এনেই ধৰক টিভিত আমি কথা কৈ আছোঁ কিন্তু ডাটাবিলাক যদি চাই 2014 চনৰ যিটো অৰ্থনীতি মনমোহন সিং ডাঙৰীয়াই এৰি থৈ গৈছিলে আমাৰ ভাৰতৰ জনসাধাৰণৰ হাতত আজি আমি ক'ত আছোঁ এই কথাখিনি আপোনালোকে চাব লাগিব আৰু আঁচনি আমাৰ কংগ্ৰেছ চৰকাৰ আহিলেও দিব এনেকুৱা নহয় যে আজি চৰকাৰে আজি আঁচনি দিছে দুখীয়াসকল বা আমাৰ যিসকল মধ্যবিত্ত পৰিয়ালৰ যিখিনি কাৰণে তেখেতসকলে কৰিছে এইটো আদৰণীয় কিন্তু লগতে আমাৰ চৰকাৰ আহিলেও ঠিক তেনেকুৱা ধৰণৰ আমাৰ মই ব্যক্তিগতভাৱে মই সাৰ্বজনীন আঁচনিৰ বিৰোধী যে সব মানুহকে দি দিব এইটো হ'ব নালাগে যাক লাগে কোনোবা এজনক যদি অৰুণোদয় দিব লাগে তেওঁক 25,000 টকা 1 লাখ টকা 2 লাখ টকাও লগা হ'ব পাৰে চাক চিকিৎসা লাগে তেওঁ 10 লাখ টকা 20 লাখ টকা দিও চিকিৎসা কৰি দিবলগীয়া হ'ব পাৰে কাৰবাক নালাগে এতিয়া ফাৰ্ষ্ট ডিভিজন পালে স্কুটি লাগে কাৰবাৰ ঘৰত মাৰ্চিডিজ থাকোঁতো স্কুটিখন লাগে জানো নালাগে গতিকে সাৰ্বজনীন হোৱাৰ পৰিৱৰ্তে যাক লাগে একেবাৰে ITI পঢ়াওক কাৰবাক লাগে IITত পঢ়াওক কাৰবাক লাগে বিদেশত পঢ়াবলৈ পঠাওক MITত পঢ়াবলৈ পঠাওক যাক লাগে সম্পূৰ্ণ দিয়ক নাই মই আপোনাৰ লগত একমত ইউনিভাৰ্চেল আঁচনি মই বিৰোধিতা কৰোঁ বেনিফিচিয়াৰী যিমান স্কিম আছে এইবোৰ সাৰ্বজনীন হ'ব নালাগে পাবলগীয়া মানুহে পাওক কিন্তু কংগ্ৰেছে বিজেপিক সহায় কৰি আছে মুজিবুৰ ৰহমান ডাঙৰীয়া নাই সময় শেষ হ'ব হৈছে মুজিবুৰ ৰহমান ডাঙৰীয়া কি মন্তব্য হয় শুনি আছে হয় আপোনাৰ সেই মন্তব্য শুনি আছোঁ ভালকৈ সৰু ভূমিকম্প কামৰূপতে উৎপত্তিস্থল আছিল এতিয়া ভূমিকম্প কিমান ডাঙৰ হয়
চাওক ভূমিকম্পটো হৈছে মানে কি যিটো কথা কৈছো মই যে তৰুণ গগৈ চাহাবৰ সুপুত্ৰ আপোনাৰ গৌৰৱ গগৈ ডাঙৰে যেতিয়া নেকি আপোনাৰ প্ৰেচিডেণ্ট হিচাপে মানে অধিষ্ঠিত হ'ল এতিয়া কিন্তু আমাৰ মাইনৰিটি মানুহৰ মাজত মানে এটা মানে আশাৰ সিঙৰ দেখা পাইছিলে যে যিহেতুকে মানে আমি কংগ্ৰেছটো যেতিয়া নেকি আপোনাৰ বৰা ডাঙৰীয়া সভাপতি তেতিয়া নৎসাত কৰিছিলে যে তেখেতে অলপ মানে বিজেপিৰ লগত কিবা কাম কৰা বুলি মানুহৰ ডাউট আছিলে কিন্তু মানুহৰ এটা বিশ্বাস যে তৰুণ গগৈ পুত্ৰ হিচাপে তেখেতে আৰু ক'ৰবাত মানে মিছ আণ্ডাৰষ্টেণ্ডিং নকৰে বা মেচ ফিক্সিং নকৰে তেখেতৰ নেতৃত্বত মানে আপাৰচনৰ পৰা আৰম্ভ কৰি গোটেই আপোনাৰ এই বাগান বা আদিবাসী অঞ্চল বা আপোনাৰ বড়ো অঞ্চল গোটেই অঞ্চলত যদি মানে কৰে এটা অৰ্গেনাইজ আৰম্ভ কৰি দিয়ে আৰু মুছলমান মানুহখিনিৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং আছে কংগ্ৰেছৰ লগত আগৰে পৰাই গতিকে সেই এটা আশাৰ হেঙুনি দেখা পাইছো কিন্তু লগতে এতিয়া মানুহখিনি অলপ বেয়া পোৱা হৈছে এই কেইদিনত মানে গৌৰৱ গগৈক ইমান বেয়া পাইছে আমাৰ মানুহখিনি যে আপুনি ভাবিব নোৱাৰে মানুহৰ এটা আকাংক্ষা আছিলে যে এইবাৰ বিজেপি গভৰ্ণমেণ্টে আমাৰ ভাৰতীয় নাগৰিকক কেনেকৈ ধৰি কিনে লৈ কিনে বাংলাদেশৰ বৰ্ডাৰত পেলাই থৈ আহিলে ইমান অমানৱিক কাম কৰিলে ইমান অত্যাচাৰ কৰিলে কিন্তু কংগ্ৰেছৰ সেনাপতিয়ে এটা শব্দ মানে ক্ষেত্ৰত এটা মুছলমানৰ হৈ এটা শব্দও নকলে যিহেতুকে কংগ্ৰেছ এখন ধৰ্ম নিৰপেক্ষ দল বুলি ভাবে ধৰ্ম নিৰপেক্ষ ভাৱে হলেও এখন দেশৰ মানে গণতন্ত্ৰ দেশত এটা গণতান্ত্ৰিক নাগৰিকসকলক এজন মানে এই দেশৰ নাগৰিক আপোনাৰ খাইৰুল ইছলাম আপোনাৰ মৰিগাঁৱৰ নাগৰিক মৰিগাঁৱৰ এজন শিক্ষক সেই মানুহজন বিনা দোষত আপোনাৰ ধৰি কিনে লৈ কিনে আপোনাৰ বৰ্ডাৰত থৈ আহিলে এই কথাষাৰো মানে যেতিয়া নেকি তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া কথাটো উত্থাপন নকৰিলে আমাৰ মানুহবিলাকে অলপ আপোনালোকে এটা বিষয় লৈ যাব এটা তাৰ ধাৰণা পোৱাই গৈছে যে আপোনালোকে গৌৰৱ গগৈক মিত্ৰতা নহলে সহজে এৰি নিদিয়ে কংগ্ৰেছৰ কাৰণে AIDF এটা প্ৰত্যাহ্বান হৈ থাকিব সংখ্যালঘু এলেকাত সদ্যহতে কেৱল সংখ্যালঘুৰ ওপৰতে কংগ্ৰেছে সংখ্যালঘুৰ অক্সিজেনেৰে জীয়াই থাকিম বুলি ভাবাটো পৰিৱেশ নহ'ব গৌৰৱ গগৈ উজনি অসমৰ কথা ভাবিব লাগিব আৰু পূৰ্বাপৰ এই কথাটো চলি আছে উজনি অসমত যাৰেই জনাদেশ আহে তেওঁলোকেই চৰকাৰ বেছি কৰে গতিকে উজনি অসমে অন্ততঃ সেই কথাক লৈ গৌৰৱ কৰিব পাৰে যে আমি যাক দিওঁ একেলগে মিলাই দিওঁ আৰু তেওঁলোকে আহি দিছপুৰত চৰকাৰ কৰে গতিকে জনাদেশ আনিবৰ কাৰণে উজনিত যথেষ্ট কষ্ট কৰিব লাগিব সাংগঠনিক অৱস্থা কম কিন্তু কংগ্ৰেছ কেতিয়াও ভোটাৰ লিডাৰশ্বিপ ক্ৰাইচিছ তাত কেডাৰ ক্ৰাইচিছ নহয় 25-27% বহুত প্ৰায়বোৰ সমষ্টিতে আছেও আৰু বাঢ়িছেও তাতকৈ বেছিও আছে 25-ৰ পৰা 37-36% পৰ্যন্ত ভোট বিভিন্ন সময়ত বিভিন্ন সমষ্টিত দেখা গৈছে ধুবুৰীৰ নিচিনা ফলাফল চালেতো আৰু তাতকৈও বহুত বৃদ্ধি হয় কিন্তু তাকে এতিয়া ইলেকশ্যন মাইক্ৰ' মেনেজমেণ্ট নিৰ্বাচনী ক্ষুদ্ৰাতিক্ষুদ্ৰ যি পৰিচালনা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আধুনিক নিৰ্বাচনৰ এটা আংগাগী বিষয় হৈ পৰিছে সেইবোৰ মেনেজমেণ্টৰ ওপৰতো জয় পৰাজয় নিৰ্ভৰ কৰে সেই সকলোবোৰ কৰি কেনেকৈ আগবাঢ়িব সেইটোৱে গোটেই কথাটো ভৱিষ্যতটো নিৰ্ভৰ কৰিব ধন্যবাদ জনাইছোঁ সকলোকে আৰু অনুষ্ঠান সামৰণি মাৰিছোঁ শুভৰাত্ৰি